স্বাগতম জনাইছো একাডেমিক লাৰ্ণিং চেনেললৈ আজি আমি এটা নতুন টপিক লৈছো সেইটো হৈছে বোট এণ্ড ষ্ট্ৰীম ঠিক আছে তো বোট এণ্ড ষ্ট্ৰীমত কেইটামান শব্দ আছে সেই শব্দকেইটা আমি ফাৰ্ষ্ট অফ অল জানি লওঁ তাৰ পাছত আমি ইয়াৰ ওপৰত ডিসকাশন কৰি আছো তো ফাৰ্ষ্ট শব্দটো হৈছে ফাৰ্ষ্ট টাৰ্মটো হৈছে আপষ্ট্ৰীম STREM আৰু নেক্সট ৱৰ্ডটো হৈছে কি আছে ডাউনষ্ট্ৰীম এতিয়া চাও যেহেতু হেডলাইনটো আছে বোট এণ্ড ষ্ট্ৰীম নাও আৰু আপোনাৰ নদীৰ সোঁত তো সেইকাৰণে কুৱেশ্যনবিলাকো কি হ'ব সেই তেনেকুৱাই হ'ব যে এজন মানুহ সাঁতুৰি গৈ আছে বা জাহাজ এখন গৈ আছে বা সৰু জাহাজ বা ডাঙৰ জাহাজ এটা গৈ আছে ইমান স্পীডত গৈছে তো ইমানখিনি জাগা যাবলৈ কিমান টাইম লাগিব অলমোষ্ট আপোনাৰ এইটো কি আছে স্পীডৰ ওপৰতে স্পীড এণ্ড ডিষ্টেঞ্চ তো ফাৰ্ষ্ট অফ অল আপোনালোকে এই চেপ্টাৰটো কৰাৰ আগত আপোনালোকে যদি স্পীড এণ্ড ডিষ্টেঞ্চটো কৰা নাই সেইটো কৰি ল'ব নহ'লে কাৰণ ইয়াৰ যিমানখিনি কনচেপ্ট আছে স্পীড এণ্ড ডিষ্টেঞ্চ ইউজ কৰিয়ে আমি ব্যৱহাৰ কৰিম যদিও ইয়াৰ ফৰ্মুলা বেলেগ হয় বোট এণ্ড ষ্ট্ৰীমৰ কিন্তু গোটেইখিনি বস্তু স্পীডতে আছে ইয়াত গোটেইখিনি বস্তু স্পীডত আছে ফাৰ্ষ্ট অফ অল ইয়াত চাওক আপষ্ট্ৰীম চাওক মানে আপষ্ট্ৰীম বুলি যদি আমি কওঁ ইয়াত কি হ'ব এখন নদী এখন গৈ আছে এফালে চাওক তাৰ পাছত এখন জাহাজ কি আছে নদীৰ সোঁত কোনফালে আছে এফালে আছে ঠিক আছে নদীৰ সোঁতটো এফালে আছে কিন্তু জাহাজখন কোনফালে গৈ আছে জাহাজখন গৈ আছে আপোনাৰ এফালে তাৰমানে যোনটো নদীৰ দিশৰ অপজিট ডাইৰেকশ্যনত তাৰমানে নদীৰ সোঁতৰ বিপৰীতে যদি যায় জাহাজখন সেইটো কি কয় আপষ্ট্ৰীম ঠিক আছে তো আপষ্ট্ৰীমত চাওক আৰু এটা বস্তু এটা আছে আপষ্ট্ৰীম তো আপষ্ট্ৰীমটো কি হ'ব স্পীডটো কমিব নকমিব আপষ্ট্ৰীমত স্পীডটো কমি যাব হয় নাই কাৰণ নদীৰ যোনটো সোঁত তাৰ অপজিট ডাইৰেকশ্যন আমি খোজকাঢ়িবই নোৱাৰোঁ তো জাহাজৰ অলমষ্ট এটা আৰু নদী এফালৰ পৰা আহি আছে সন্মুখৰ পৰা যদি আহি আছে আৰু এফিনে যদি আপুনি চিধা খোজকাঢ়ি যাব বিচাৰে তা আপুনি সিমান স্পীডত যাব নোৱাৰিব যোনটো স্পীডত আপুনি নদীৰ দিশে যাব পাৰিব হৈছে আপষ্ট্ৰীমৰ মিনিং এইটোৱে হৈছে যে যোনফালে নদীৰ দিশটো গৈ আছে তাৰ বিপৰীত দিশত আপুনি যোৱা সেইটো হৈছে আপষ্ট্ৰীম ঠিক আছে তো ইয়াৰ স্পীডটো কি হ'ব ইয়াৰ স্পীডটো কমিব আপষ্ট্ৰীমত ঠিক আছে ডাউনষ্ট্ৰীম আপষ্ট্ৰীম সেইটোৱে আছে যে নদীৰ দিশৰ বিপৰীত দিশত যোৱা আপোনাৰ স্পীডটো হৈছে আপষ্ট্ৰীম হৈছে এতিয়া ডাউনষ্ট্ৰীম এতিয়া চাওক ডাউনষ্ট্ৰীম কি হ'ব এনেকৈ গৈছে তো নাওখনো কি আছে আপুনি এফালে গৈছে এতিয়া চাওক কি আছে নদীখনো আপোনাৰ এফালে গৈছে আৰু নাওখনো আপোনাৰ এফালে গৈছে এইটো কি হ'ব ডাউনষ্ট্ৰীম তাৰমানে নদীৰ দিশত বা সাগৰৰ দিশত যোনফালে পানীখিনি বৈ গৈছে যোনটো দিশত গৈছে সেইটো দিশত যদি যায় আপোনাৰ কি হ'ব ডাউনষ্ট্ৰীম আৰু যোন আৰামত যোৱা এইটো হৈছে ডাউনষ্ট্ৰীম আৰু যোনটো আপ মানে এগেইনষ্ট দ্য ফ্ল' এগেইনষ্ট দ্য ষ্ট্ৰীম এইটো কি হয় এইটো হৈছে এগেইনষ্ট হয় নাই এগেইনষ্ট দ্য ষ্ট্ৰীম কি হৈছে এগেইনষ্ট দ্য ষ্ট্ৰীম মানে যোনটো দিশ গৈছে যোনটো পানীৰ দিশ আছে তাৰ বিপৰীত দিশত আৰু এইটো আছে এইটো কি হ'ব এইটো সেম ডাইৰেকশ্যনত আছে ষ্ট্ৰীম ডাইৰেকশ্যন লিখিয়ে দিওঁ একেবাৰে হ'ল সেম ডাইৰেকশ্যন এক মিনিট হ'ব সেম ডাইৰেকশ্যন হৈ গ'ল তো ইয়াত কি আছে ইয়াত এগেইনষ্ট দ্য ষ্ট্ৰীম হৈছে মানে নদীৰ দিশৰ অপজিট ডাইৰেকশ্যন আৰু এইপিনে সেম ডাইৰেকশ্যন হৈছে এতিয়া চাওক ইয়াত আৰু অলপ বস্তু আছে যেতিয়া আপুনি নদীৰ বিপৰীত দিশত আহিব তাৰ স্পীডটো কি হ'ব তাৰ স্পীডটো অভিয়াছলি কমিব কাৰণ নদী এখন এইফালৰ পৰা বৈ আহিছে আপুনি এইফালৰ পৰা খোজকাঢ়ি যাব তাৰ স্পীড কি হ'ব কমিব কিন্তু আপোনাৰ ডাউনষ্ট্ৰীমত কি হ'ব নদী এইফালে গৈ আছে আপুনি এইফালে গৈ আছে আপুনি কি হ'ব আৰামত যাব পাৰিব তো ইয়াৰ স্পীডটো কি হ'ব বাঢ়িব
তো ডাউনষ্ট্ৰীমত ইয়াত কি হয় ইয়াত দুটা বস্তু প্লাছ হ'ব হয় নাই এক নম্বৰ কথা সৰি মাইনাছ হ'ব মাইনাছ কিয় হ'ব কাৰণ বিপৰীত দিশত আহি আছে এক নম্বৰ কথা স্পীড অফ দ্য ষ্ট্ৰীম হয় নাই স্পীড অফ দ্য ষ্ট্ৰীম আমি ফৰ্মুলা লিখিম তাৰ আগতে ফৰ্মুলা লিখাৰ আগতে আপুনি অলপ বস্তু চাই লওক এতিয়া চাওক স্পীড অফ দ্য ষ্ট্ৰীম মানে ষ্ট্ৰীমৰ যোনটো আছে ষ্ট্ৰীম মানে কি নিজৰা সেইটোৱে আছে বা ষ্ট্ৰীম সোঁত এটা নৈৰ সোঁত এটা তো ষ্ট্ৰীম যোনফালে গৈছে সেইটোৰ মাইনাছ কি হ'ব স্পীড অফ দ্য বোট হয় নাই স্পীড অফ দ্য এইটো কি হ'ব ষ্ট্ৰীম স্পীড অফ দ্য ষ্ট্ৰীম মাইনাছ কি হ'ব স্পীড অফ দ্য বোট হ'ল সেইটো হ'ব ডাউনষ্ট্ৰীম আপষ্ট্ৰীমটো আৰু ডাউনষ্ট্ৰীমটো কি হ'ব ডাউনষ্ট্ৰীম কি হ'ব কাৰণ চাওক এক নম্বৰ কথা এইটো স্পীড বেছি হ'ব কাৰণ চাওক নদীখনটো জাহাজখন ওপৰত আছে জাহাজখন যদিও ৰখি থাকে সিও সেই নদীৰ সোঁতত আৰামত গৈয়ে থাকিব কিন্তু এইটো নহয় ই এক্সট্ৰাকৈ আহিব লাগিব তো ইয়াৰ স্পীডটো এই যোনটো নদীৰ সোঁত আছে তাৰ স্পীডৰ লগত এইটো যোগ হ'ব নাই অভিয়াছলি যোগ হ'ব যদি জাহাজখন আপুনি এইফালে নদী এখন গৈ আছে আপুনি জাহাজখন একো ষ্টাৰ্ট দিয়াও নাই এনেই ৰখি আছে তেতিয়াও জাহাজখন আৰামত যাব হয় কিন্তু জাহাজখন যদি এইটো কি কয় জাহাজখন আপুনি ষ্টাৰ্ট কৰি যায় তেনেহ'লে স্পীডটো বাঢ়িব অভিয়াছলি বাঢ়িব কিয় কাৰণ ইয়াৰ স্পীডটো প্লাছ হ'ব প্লাছ বোটৰ স্পীড হয় ইয়াত কি হ'ব স্পীড অফ দ্য ষ্ট্ৰীম প্লাছ কি হ'ব স্পীড অফ দ্য বোট হৈছে স্পীড অফ দ্য বোট ডাউনষ্ট্ৰীম এণ্ড আপষ্ট্ৰীম তো ইহঁতৰ ডিফাৰেঞ্চ এইখিনিয়ে বস্তু আছে ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীমৰ মাজত ডিফাৰেঞ্চটো কি আছে ডাউনষ্ট্ৰীম হ'ল আৰামত ডাউনষ্ট্ৰীম আৰামত তললৈ যোৱা তেনেকৈ মনত ৰাখক আপোনালোকে ডাউনষ্ট্ৰীম মানে কি হ'ব ডাউনষ্ট্ৰীম মানে যোনটো ডাইৰেকশ্যনত নদীখন গৈ আছে সেইটো ডাইৰেকশ্যনত যোৱা আপষ্ট্ৰীম আপত উঠিবলৈ আমাৰ কষ্ট হয় তেনেকৈ মনত ৰাখক তলত নামিবলৈ আমি আৰামত যাব পাৰোঁ এটা এনেকৈ ঢাল এটা আছে ঢালত আপুনি আস্তে আস্তে আৰামত গৈ থাকক কিন্তু সেই বস্তুটোৱে আপুনি ওপৰত উঠিবলৈ আপোনাৰ কষ্ট হয় ভৰিত তো সেইটোৱে তেনেকৈ মনত ৰাখক যে আপত উঠিবলৈ কষ্ট হয় তাৰমানে যোনফালে নৈ গৈছে তাৰ বিপৰীত ডাইৰেকশ্যনত গৈ আছোঁ আৰু ডাউনষ্ট্ৰীমত মানে যোনফালে নদীখন গৈ আছে সেইটো ডাইৰেকশ্যনত গৈছোঁ হৈছে এই দুটা কনচেপ্টে মনত ৰাখক এইখিনিৰ ওপৰতে আমি গোটেই চেপ্টাৰটোৰ আপোনাৰ কি আছে মেথছ আছে ঠিক আছে তো ইয়াৰ পাছত আমি কি আছে ইয়াৰ ফৰ্মুলাখিনি আমি ডিছকাশ্যন কৰোঁ ফৰ্মুলাখিনি অলপ লিখোঁ ঠিক আছে তো ফৰ্মুলাখিনি আমি বোট এণ্ড ষ্ট্ৰীমৰ আপোনাৰ কি আছে এই ফৰ্মুলা এই চাৰিটাই আছে ঠিক আছে এইকেইটা 1 2 3 4 ইয়াত আৰু বেলেগ ইয়াত একো কৰিবলগীয়া নাই ঠিক আছে তো ফাৰ্ষ্ট চাওক ফাৰ্ষ্ট আপোনাৰ আছে ডাউনষ্ট্ৰীম অলপ আগতে আমি পঢ়িছোঁ যে ডাউন আৰামত নামিব পৰা হ'ল আৰামত নামিব পৰা তেনেহ'লে ইয়াত কোন দুটা স্পীড হ'ব স্পীড অফ দ্য বোট তাৰমানে জাহাজটোৰ স্পীড আৰু নদীখনৰ স্পীড আপুনি প্লাছ কৰি দিয়ক তেনেহ'লে আপুনি কি পাই যাব ডাউনষ্ট্ৰীম পাই যাব হয় নাই ইয়াৰ স্পীডটো বাঢ়িব হয় নাই আপ হ'ব ইয়াৰ স্পীডটো কি হ'ব উঠিব স্পীড বেছি হ'ব হয় নাই তাৰপিছত চাওক এতিয়া কি আছে আপষ্ট্ৰীম আপ এতিয়া আপত এনেকৈ এই ঢলা এটাৰ আপুনি এনেকৈ উঠিবলৈ কষ্ট হ'ব তাৰমানে কি স্পীডটো কমিব হয় নাই তে স্পীডটো কমিলে আপোনাৰ কি হ'ব স্পীড অফ দ্য বোট মাইনাছ হ'ব নাই স্পীড অফ দ্য বোট মাইনাছ স্পীড অফ দ্য ষ্ট্ৰীম নদী জাহাজৰ যোনটো স্পীড হ'ব সেইটো স্পীড কমি যাব নদীখনৰ সোঁতৰ অপজিট ডাইৰেকশ্যনত এইটো এনেকৈ উঠিবলৈ চিম্পলি আমি পাহাৰত উঠাটোৱে আমি ইমাজিন কৰক বা নদীখনৰ আপুনি উপৰিত দিশত আপুনি অহাটো ইমাজিন কৰক তেতিয়া হৈ যাব এইটো কি হ'ব এইটো স্পীড কমি যাব হ'ল আৰু চাওক ইয়াত যিমানখিনি স্পীড আছে ইয়াত যোনটো আছে স্পীড অফ দ্য বোট এইটো কিলোমিটাৰ পাৰ আৱাৰ এইটো কিলোমিটাৰ পাৰ আৱাৰ তো ফাইনেল ভেলু উইল বি কি হ'ব ডাউনষ্ট্ৰীম ইকুৱেল টু ভি প্লাছ কি কৈছে ভি প্লাছ ইউ ভিটো কি হৈছে স্পীড অফ দ্য বোট আৰু ইউটো কি হৈছে স্পীড অফ দ্য ষ্ট্ৰীম কি হ'ব কিলোমিটাৰ পাৰ আৱাৰ আৰু এইটো ডিটো কি বুজাইছে এইটো ডাউনষ্ট্ৰীম মই অকল ডি বুলি লিখি দিছোঁ ডাউনষ্ট্ৰীম তো ডাউনষ্ট্ৰীম ইকুৱেল টু কি হ'ব ভি প্লাছ ইউ কিলোমিটাৰ পাৰ আৱাৰ হ'ল ডাউনষ্ট্ৰীম মানে কি আৰামত যোৱা আপষ্ট্ৰীম হ'লে কি হ'ব ভি মাইনাছ ইউ হৈ গ'ল কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল ইউ হ'লে আপষ্ট্ৰীম হ'ল এতিয়া চাওক এতিয়া আপোনাৰ কুৱেশ্যন আহিব যে স্পীড অফ দ্য বোটটোৰ স্পীড জাহাজটোৰ স্পীড কিমান স্পীডত গৈছে নদীখনৰ স্পীড তো সেইটো আমি কেনেকৈ ওলাম সেইটো আমি এই আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমৰ পৰাই ওলাম
কেনেকৈ ওলাম সেইটো চাওক আমি যেতিয়া আপষ্ট্ৰীম চাওক আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমক মই প্লাছ কৰিছোঁ ঠিক আছে আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমক প্লাছ কৰিছোঁ তো এইটো আৰু এইটো প্লাছ কৰিলে লেফ্ট হেণ্ড ছাইড যদি প্লাছ কৰোঁ তে ৰাইট হেণ্ড ছাইডৰ এইখিনিও আমি প্লাছ কৰিম হয় নাই ৰাইট হেণ্ড ছাইডৰ প্লাছ কৰিম তে স্পীড অফ দ্য বোট প্লাছ স্পীড অফ দ্য ষ্ট্ৰীম চাওক ডাউনষ্ট্ৰীম মানে কি স্পীড অফ দ্য বোট প্লাছটো ৰেড দি দিওঁ নেকি তেতিয়া অলপ ক্লিয়াৰ হ'ব প্লাছ ইয়াতো কি হৈ যাব প্লাছ আৰু এইটো কি হৈ গ'ল স্পীড অফ দ্য বোট এইটো মাইনাছ আছিল হৈ গ'ল এতিয়া চাওক ডাউনষ্ট্ৰীম মানে কি আছিল স্পীড অফ দ্য বোট প্লাছ স্পীড অফ দ্য ষ্ট্ৰীম হ'ল ডাউনষ্ট্ৰীম এইটো লিখিলোঁ তাৰপিছত আপষ্ট্ৰীম মানে কি আছিল স্পীড অফ দ্য বোট মাইনাছ স্পীড অফ দ্য ষ্ট্ৰীম হৈ গ'ল আৰু এই ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীম ডাউনষ্ট্ৰীমক আমি কি এক্স বুলি ধৰিছোঁ বা ৱাই আৰু আপষ্ট্ৰীমক ৱাই বুলি ধৰিছোঁ আপুনি বেলেগ ধৰিব পাৰে একো নাই ঠিক আছে এতিয়া চাওক এই আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম স্পীড অফ দ্য ষ্ট্ৰীম প্লাছ স্পীড অফ দ্য ষ্ট্ৰীম মাইনাছ স্পীড এই দুটা কেঞ্চেল যাব এইটো আৰু এইটো কেঞ্চেল গ'ল তে এই দুটা কেঞ্চেল গ'লে থাকিব কি আপোনাৰ স্পীড অফ দ্য বোট প্লাছ স্পীড অফ দ্য বোট কেইটা হ'ব স্পীড অফ দ্য বোট দুটা হৈ গ'ল সেইকাৰণে কি আছে টুৱাইচ স্পীড অফ দ্য বোট হৈ গ'ল এইখিনিলৈকে বুজি পাইছে এতিয়া চাওক টুৱাইচ স্পীড অফ দ্য বোট এতিয়া দুইটো আপুনি কি আছে এইফালে মই কি ধৰি লৈছিলোঁ এক্স ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীম এক্স আৰু ৱাই বুলি ধৰি লৈছোঁ এইখিনি মনত ৰাখিব ঠিক আছে তো ৱাই ইকুৱেল টু কি হ'ব এক্স প্লাছ ডিভাইডেড বাই 2 ইকুৱেল টু স্পীড অফ দ্য ষ্ট্ৰীম স্পীড অফ দ্য বোট তে বুজিবলগীয়া কথা ইয়াত এইটোৱে আছে যে আমি যদি স্পীড অফ দ্য বোটটোৰ স্পীড লাগে জাহাজটোৰ স্পীড লাগে তেনেহ'লে আমি আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমক প্লাছ কৰি ডিভাইডেড বাই 2 কৰিম সেই বস্তুটো জানিবলগীয়া কথা আছিল এইটোৱে বুজি পাইছে কাৰণ এই লাইনটো মনত ৰাখিবলৈ এই গোটেই দীঘল লাইনটো মনত ৰাখিব লাগিব তো এইটো সম্ভৱ নহয় এই দুটা কেঞ্চেল যাব তাৰপাছত আকৌ 2 আহিব সেইকাৰণে এইটো এক্স আৰু ৱাই বুলি ধৰা হৈছে প্লাছ আছে মানে দুইটাকে আমি প্লাছ কৰিছোঁ আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমক প্লাছ কৰি ডিভাইডেড বাই 2 কৰিলে স্পীড অফ দ্য বোট পাওঁ হৈ গ'ল আৰু কেনেকৈ পাওঁ এইমাত্ৰ দেখিছোঁ এইটো 2 আছে 2টো কি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে তলত আহিব হৈছে ঠিক আছে তাৰপিছত চাওক আপষ্ট্ৰীম এতিয়া কি কৈছে আমি প্লাছ কৰিলোঁ তাৰপিছত আমি কি কৰিলোঁ ডাউনষ্ট্ৰীম মাইনাছ আপষ্ট্ৰীম হয় ডাউনষ্ট্ৰীমৰ পৰা আপষ্ট্ৰীম কেলৈ মাইনাছ কৰিছোঁ কাৰণ ডাউনষ্ট্ৰীমত তাৰ স্পীড বেছি হ'ব আপষ্ট্ৰীমৰ স্পীড কম হ'ব সেইকাৰণে ডাউনষ্ট্ৰীমৰ পৰা আমি আপষ্ট্ৰীমটো মাইনাছ কৰিছোঁ ঠিক আছে তো ডাউনষ্ট্ৰীম মাইনাছ আপষ্ট্ৰীম এইটো ডাউনষ্ট্ৰীম মানে কি দেখিছে স্পীড অফ দ্য বোট প্লাছ স্পীড অফ দ্য ষ্ট্ৰীম হ'ল প্লাছকেইটা মই ইয়াত আইডেণ্টিফাই কৰি দিওঁ তাৰপাছত এইটো মাইনাছ আছে আৰু আপোনাৰ ইয়াত কি আছে প্লাছ আছে হৈ গ'ল তো ডাউনষ্ট্ৰীম মানে কি আছে স্পীড অফ দ্য বোট প্লাছ স্পীড অফ দ্য ষ্ট্ৰীম হ'ল মাইনাছ আছে চাওক ইয়াত কি আছে মাইনাছ আছে তাৰমানে মই আৰু এটা লাইন ইয়াত কি আছে আপোনাৰ এই ফ্ৰণ্টত মাইনাছ আহিব তো ইয়াত মাইনাছ অহাৰ লগে লগে মাইনাছ স্পীড অফ দ্য বোট ইয়াত মাইনাছ আছে তে মাইনাছে কি হ'ব প্লাছ হৈ যাব সেইকাৰণে মাইনাছ স্পীড অফ দ্য বোট প্লাছ স্পীড অফ দ্য ষ্ট্ৰীম সেইকাৰণে এইটো প্লাছ হ'ল কাৰণ মাইনাছে প্লাছ হৈ গ'ল হ'ল তো এতিয়া চাওক স্পীড অফ দ্য বোট ইয়াত আছে স্পীড অফ দ্য বোট ইয়াত আছে তো স্পীড অফ দ্য বোট কেঞ্চেল যাব হৈ গ'ল স্পীড অফ দ্য বোট কেঞ্চেল গ'ল তে থাকিল কি স্পীড অফ দ্য ষ্ট্ৰীম প্লাছ স্পীড অফ দ্য ষ্ট্ৰীম তে টুৱাইচ স্পীড অফ দ্য ষ্ট্ৰীম হৈ গৈছে তে ইয়াত কি হ'ল দুটা স্পীড অফ দ্য ষ্ট্ৰীম পালোঁ তাৰপাছত আমি আকৌ এই ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীম কি এক্স আৰু ৱাই ধৰিছোঁ কিয় ধৰিছোঁ কাৰণ ইমান দীঘলটো মনত ৰাখিব নোৱাৰি সম্ভৱ নহয় হৈছে তো এক্স মাইনাছ ইয়াত মাইনাছ কৰিছোঁ সেইকাৰণে মাইনাছ ৱাই তে 2টো এইফালে আছে 2টো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব তলত আহিব হয় নাই এক্স মাইনাছ ৱাই ডিভাইডেড বাই 2 হ'ল তে এইটো কি হ'ব স্পীড অফ দ্য বোট স্পীড অফ দ্য ষ্ট্ৰীম হৈছে তে স্পীড অফ দ্য ষ্ট্ৰীম তাৰমানে ইয়াৰ পৰা আমি এইটোৱে গম পাওঁ যে স্পীড অফ দ্য ষ্ট্ৰীম ওলাবলৈ আমি ডাউনষ্ট্ৰীমৰ পৰা আপষ্ট্ৰীমটো মাইনাছ কৰিব লাগিব আৰু ডিভাইডেড বাই 2টোতো আহিবই ঠিক আছে আৰু স্পীড অফ দ্য বোট ওলাবলৈ বুজিবলগীয়া কথা সেইটো আছে যে স্পীড অফ দ্য আপুনি নদীখনৰ স্পীড ওলাবলৈ আপুনি ডাউনষ্ট্ৰীমৰ পৰা আপষ্ট্ৰীমটো মাইনাছ কৰিব লাগিব আৰু স্পীড অফ দ্য বোট জাহাজটোৰ স্পীড ওলাবলৈ আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমক আপুনি প্লাছ কৰিব লাগিব
এই কণেই কনসেপ্ট আছিল আৰু এই লাইনটো এই আপোনাৰ এইটো যোনটো লাইন এই দুটা লাইন বুজাবলৈ ইমানখিনি দীঘল বস্তু লিখিব লগা হৈছে বাকি ইয়াত একো নাই ঠিক আছে এই কণেই কনসেপ্ট এইটো আমাৰ আপোনালোকৰ যোনটো চেপ্টাৰ কৰি আছিলোঁ এইটো হৈছে বথেন ষ্ট্ৰীমৰ আপোনালোকৰ যিমানখিনি কনসেপ্ট আছে সেইখিনি কৰিলোঁ এতিয়া আমি কি কৰিম তাৰ ওপৰত এক্সাৰসাইজখিনি কৰিম তো ইয়াৰ যিমানখিনি পাৰ্ট আছে সেইখিনি কম্পাইল কৰি এটা ভিডিঅ'তে হৈ যাব ঠিক আছে আপোনালোকৰ সুবিধাৰ কাৰণে তো ফাৰ্ষ্ট কোৱেশ্চনটো চাওক আপোনালোকৰ কি আছে কি কৈছে a man row a boat 18 kilometer in 4 hours চাওক এক নম্বৰ কথা এইটো কৰাৰ আগত আমি এতিয়ালৈকে কি শিকিছো বট এণ্ড ষ্ট্ৰীমত মাত্ৰ দুটাই ফৰ্মুলা আছে দুটা মানে চাৰিটা আছে চাৰিটাৰ দুটাটো ইমানটা কনসেপচুৱেলি তাৰমানে ইমান ফৰ্মুলা ওয়াইজ নহয় এক নম্বৰ হ'ল আপষ্ট্ৰীম আপত উঠিবলৈ কি আছে যিমান ফালে ৰ' আছে তাত স্পীডটো কমি যাব আৰু ডাউন ষ্ট্ৰীম বুলি ক'লে আৰামত যাব পাৰিব তাৰমানে পানীখিনিৰ স্পীড আৰু কি আছে জাহাজটো বা মানুহজনে সাঁতুৰি গৈছে তাৰ স্পীড প্লাছ হৈ যাব সেইটোৱে কনসেপ্ট আছে তো এতিয়া চাওক এইটো কি আছে স্পীড অফ দ্য ষ্ট্ৰীম কি আছিল ডাউন ষ্ট্ৰীম সেইটো আমি অলপ আগতে আমি কি আছে কনসেপ্টখিনি কৰিছোঁ ডাউন ষ্ট্ৰীম মাইনাছ আপ ষ্ট্ৰীম ডিভাইডেড বাই 2 স্পীড অফ দ্য বোট কি আছে ডাউন ষ্ট্ৰীম প্লাছ আপ ষ্ট্ৰীম ডিভাইডেড বাই 2 ডি আৰু আমি ইউ বুলি লিখা নাছিলোঁ তাত আমি এক্স আৰু ৱাই বুলি লিখিছিলোঁ তো আপোনালোকে ডি আৰু ইউ লিখিব পাৰে একো কথা নাই ঠিক আছে তো এতিয়া চাওক ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে a man row a boat 18 kilometer in 4 hours downstream কি কৈছে এজন মানুহ কি কৈছে বোটখনেদি গৈছে কিমান কৈছে 18 কিলোমিটাৰ 4 ঘণ্টাত গৈছে ডাউনষ্ট্ৰীমত তাৰমানে ডাউনত গৈছে ডাউনত যাবলৈ আৰামত যাব লাগে ঠিক আছে ইয়াত কি কৈছে ডিসটেন্সটো দিছে আৰু টাইমটোহে দিছে ডাউনষ্ট্ৰীমটো দিয়া নাই ডাউনষ্ট্ৰীমৰ যোনটো ভ্যালু ডাউনষ্ট্ৰীম কি হয় এজন মানুহ ডাউনষ্ট্ৰীম মানে কি এটা স্পীড তো এজন মানুহ নাওখনেদি কি আছে নাওৰ যোনফালে পানী গৈছে এফেলদি কৈছে কিমান স্পীডত গৈছে সেইটো হ'ল ডাউনষ্ট্ৰীম হয় না স্পীডটো ডিসটেন্স কৰিব ক্যালকুলেট কৰিব এন্ড ৰিটাৰ্ণ কি হৈছে আকৌ উল্টাকে আহিছে তাৰমানে পানী এফেলেদি গৈ আছে হি এফেলেদি আহিছে তো ৰিটাৰ্ণ কৈছে কিমান 12 ঘণ্টাত ফাইন্ড দা স্পীড অফ দা ষ্ট্ৰীম আমাক কৈছে যে যিমান পানীখিনিৰ স্পীড বা নৈখিনিৰ স্পীড নিজৰাটোৰ স্পীড কিমান সেইটো ওলাব দিছে ফাৰ্স্ট অফ অল স্পীড অফ দা ষ্ট্ৰীম তো স্পীড অফ দা ষ্ট্ৰীম ওলাবলৈ আমি কি কৰিব লাগিব স্পীড অফ দা ষ্ট্ৰীম ডাউনষ্ট্ৰীম মাইনাছ আপষ্ট্ৰীম ডিভাইডেড বাই 2 ফাৰ্স্ট অফ অল আমি কি কৰিব লাগিব ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীম ওলাই ল'ব লাগিব ঠিক আছে তো ফাৰ্স্ট অফ অল সব ইয়াত আৰু এটা ফৰ্মুলা ইউজ হয় এটো স্পীড এণ্ড ডিসটেন্সৰ ফৰ্মুলা কি আছে স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম ম্যাক্সিমাম এইটো আৰু এই তিনটাই বাকি ইয়াত একো ফৰ্মুলাই নাই এতিয়া সব কি আছে ডাউনষ্ট্ৰীম ওলাব দিছে ফাৰ্স্ট অফ অল আমাক কি লাগিব ডাউনষ্ট্ৰীম এক্সট্ৰাকে লাগিব আপষ্ট্ৰীম এক্সট্ৰাকে লাগিব তাৰ পাছত আমি ডিভাইড কৰিম তো ফাৰ্স্ট অফ অল আমি ডাউনষ্ট্ৰীমটো ওলাই লও হয় না তো ডাউনষ্ট্ৰীম কি হ'ব ডাউনষ্ট্ৰীম কি হ'ব ওপৰত ডাউনষ্ট্ৰীম কি হয় স্পীডে হয় স্পীডৰ ডাউনষ্ট্ৰীমৰ স্পীডটো ডিসটেন্স কিমান আছে 18 কিলোমিটাৰ 18 কিলোমিটাৰ আৰু টাইম কিমান আছে স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম ইয়াত কিমান হ'ব টাইম কিমান কৈছে 4 ঘণ্টা তো এতিয়া আপুনি কিমানখিনি ইয়াতটো ডিভাইডটো এক নম্বৰ কথা নাযায় তো আমি এটো কি কৰি দিও সৰু কৰি দিও 2 দিয়াক দুবাৰ 2 দিয়াক 9 বাৰ কিমান হৈ গ'ল 9/2 কিলোমিটাৰ পাৰ আৱাৰ হয় না প্ৰত্যেক ঘণ্টাত হি ইমানখিনি স্পীড হৈছে স্পীডটো কৈছে ঠিক আছে তাৰপিছত আমাক কি লাগিব আপষ্ট্ৰীম তো আপষ্ট্ৰীম ওলাই লওক আপষ্ট্ৰীম ইকুৱেল টু একেটাই কথা স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম ইয়াত ডিসটেন্স কিমান কৈছে যিমানখিনি গৈছে এজন মানুহ যিমানখিনি গৈছে কিমানখিনি আহিব তাতকৈতো বেছি নাই ৰিটাৰ্ণ কৈছে তো ওপৰত কিমান হ'ব ডিসটেন্স কিমান আছে 18 এ হ'ব আৰু টাইম কিমান কৈছে 12 তো এটো আপুনি 60 ইয়াত 3 বাৰ 6 দিয়াক দুবাৰ ইয়াত কিমান পালে আপুনি 3/2 কিলোমিটাৰ পাৰ আৱাৰ তো আমাক কি ওলালো ডাউনষ্ট্ৰীম ওলাই গ'ল আপষ্ট্ৰীম ওলাই গ'ল হৈ গ'ল আমাক ওলাব কি দিছে স্পীড অফ দা ষ্ট্ৰীম তো স্পীড অফ দা ষ্ট্ৰীম আমি কেতিয়া পাওঁ যেতিয়া ডাউনষ্ট্ৰীমৰ পৰা আপষ্ট্ৰীমটো মাইনাছ কৰি ডিভাইডেড বাই 2 কৰো তেতিয়া আমি কি পাই যাওঁ স্পীড অফ দা ষ্ট্ৰীম এটা ওলাই দিয়ক স্পীড অফ দা ষ্ট্ৰীম কি হ'ব ডাউনষ্ট্ৰীম ডাইৰেক্ট ভ্যালু পুট কৰক কিমান আছে 9/2 - 3/2 ডিভাইডেড বাই 2 হল
তো ফাৰ্ষ্ট অফ অল আমি কি কৰিম এই ওপৰৰ কামখিনি কৰি দিম তলত ইয়াতো 2 আছে ইয়াতো 2 আছে সুবিধাই আছে বাকী একো কৰিবই নালাগে এলচিএম আমি ল'বই নালাগে হয় তো ইয়াত কিমান হৈ গ'ল এলচিএম হৈ গ'ল ইয়াত 2 ইয়াত কিমান হৈ গ'ল 9 minus 3 divided by 2 to আছে তো 9 minus 3 কিমান হৈ গ'ল 9 minus 3 equal to হৈ গ'ল ইয়াত 6 by 2 divided by 2 2 দিয়া কেইবাৰ গ'ল 2 দিয়া গ'ল 3 বাৰ আমি কিমান পালো 3 by 2 যদি পইণ্টত নিও পইণ্টতে নিব পাৰো পইণ্টত নিনিলেও হৈ যায় অপচন চাব আপোনাৰ অপচন কিহত আছে অপচন যদি ফ্ৰেকশনত আছে ফ্ৰেকশনত হৈ গ'ল তো পইণ্টত নিলে কিমান 3 ক যদি ভাগ কৰো 1.5 কি আছে কিলোমিটাৰ পাৰ আৱাৰ হল তাৰমানে পানীখিনি কি কৰিছে 1.5 কিলোমিটাৰ পাৰ আৱাৰকে পানীখিনি গৈ আছে তো নেক্সট কোৱেশ্চনটো লওঁ আমি নেক্সট কোৱেশ্চনটো হৈছে চাওক কি কৈছে এ boatman row 1 kilometer in 5 minutes কি কৰিছে ইয়াত ডিসটেন্সটো কি কৈছে 1 ঘন্টা কৈছে কিন্তু টাইমটো কি দিছে মিনিটত দিছে হল তাৰপিছত চাওক কি কৈছে এজন কি আছে নাও চালকে কি কৈছে 1 কিলোমিটাৰ হি 5 মিনিটত গৈছে along the stream ঠিক আছে ইয়াত সব ডাইৰেক্টলি কোৱা নাই হেকানে এই কোৱেশ্চনটো লব লগা হল কি কৈছে along the stream মানে যোনফালে পানী গৈছে সেইফালেই গৈছে along the stream ঠিক আছে আৰু যোনফালে পানী গৈছে সেইফালে যোৱাটো কি বুলি কয় ডাউন ষ্ট্ৰীম ঠিক আছে এটো ডাউন ষ্ট্ৰীমৰ কথা কৈছে ঠিক আছে and 6 কিলোমিটাৰ in 1 hour against the stream মানে যোনফালে পানী গৈছে তাৰ অপোজিট ডাইৰেকশনত আহিছে হেতু কি হৈ যাব আপ ষ্ট্ৰীম হয় তো এটো কি কৈছে against যোনফালে পানী গৈছে তাৰ অপোজিট against the stream find the speed of the stream ঠিক আছে স্পিড অফ দা ষ্ট্ৰীম ওলাব দিছে কিন্তু ইয়াত এটা বস্তু দি দিছে কি কৈছে ইয়াত 1 কিলোমিটাৰ দিছে কিন্তু 5 মিনিট দিছে ইয়াত কি কৈছে ডিসটেন্স যিমান দিছে সদায় স্পিড এটা মনত ৰাখিব স্পিড সদায় কিলোমিটাৰ পাৰ আৱাৰ বা মিটাৰ পাৰ সেকেন্ডতে হ'ব তাতকৈ বেলেগ একো নহয় হয়তো কিলোমিটাৰ হ'ব কিলোমিটাৰ হলে তাৰ টাইমটো কি হ'ব আৱাৰত হ'ব যদি মিটাৰত দিয়ে তেনেহলে তাৰ কি হ'ব সেকেন্ডত হ'ব ঠিক আছে কিন্তু ইয়াত চাও কি কৈছে ইয়াত 1 কিলোমিটাৰ দিছে ইয়াত কি কৈছে 5 মিনিট কৈছে তো এক নম্বৰ কথা কিন্তু ইয়াত কি কৈছে ইয়াত 6 কিলোমিটাৰ দিছে ইয়াত 1 আৱাৰ দিছে কিলোমিটাৰ পাৰ আৱাৰ দিছে ইয়াত কিলোমিটাৰ পাৰ মিনিট দিছে তো আমি কি কৰিম ফাৰ্স্ট অফ অল এই মিনিটটোক আমি কি কৰিম আৱাৰলৈ কনভাৰ্ট কৰি দিম হৈ গল আৰু ইয়াত ওলাব কি দিছে আমাক স্পিড অফ দা ষ্ট্ৰীম তো স্পিড অফ দা ষ্ট্ৰীম কি হয় ডাউন ষ্ট্ৰীম মাইনাস আপ ষ্ট্ৰীম ডিভাইডেড বাই 2 ঠিক আছে তো ফাৰ্স্ট অফ অল against the stream মানে downstream কি হৈ যাব ডাউনস্ট্ৰীম স্পিড হয় এটো হয় নাই স্পিড ইকুৱেল টু কি হ'ব ডিসটেন্স বাই টাইম ডিসটেন্স কিমান দি আছে 1 কিলোমিটাৰ হল এটো কিলোমিটাৰ ইয়াত কি কৈছে মিনিট দিছে এতিয়া চাওক মিনিটটোক যদি আপুনি আৱাৰলৈ কনভাৰ্ট কৰে কি কম 5 মিনিট কৈছে এক নম্বৰ কথা এটো ডাইৰেক্টলি লিখিব পাৰি তো ইয়াত চাওক ইয়াত অলপ কৰি দিছো কি হয় 60 মিনিটত কি হয় 1 ঘন্টা হয় তে 1 মিনিটত কি হ'ব 1 মিনিটত কি হ'ব 1/60 আৱাৰ হৈ গল ইয়াত কিমান কৈছে 5 মিনিট তাৰ মানে 5 মিনিটত কিমান হ'ব ইনটু হৈ যাব 5/60 আৱাৰ হৈ গল তো আপুনি এটো ডাইৰেক্টলি লিখিব পাৰে এটো 5 মিনিটত কি আছে আৱাৰলৈ যদি ঘন্টাত আমি কনভাৰ্ট কৰো কি হয় 5/60 তো ইয়াত কি হৈ যাব 5/60 আৱাৰ হৈ গল তো এতিয়া কি হ'ব এটো চাওক 5/60 60 তো কি আছে তলত আছে 60 তো কি হ'ব ওপৰত উঠি যাব তো ইয়াত হৈ যাব ভ্যালু 60/5 হল পাছে দি 60 কেবাৰ যাব 12 বাৰ তো স্পিড হৈ গল কিমান 12 কিলোমিটাৰ পাৰ আৱাৰ এটো কি পালো আমি ডাউনস্ট্ৰীম হল তো এতিয়া আমাক আৰু কি লাগে আপস্ট্ৰীম লাগে তো আপস্ট্ৰীমটো চাওক ইয়াত কি আছে এই এক নম্বৰ কথা মই এইটোক এই কিলোমিটাৰটোক মিটাৰত কেলে নিনিলো অকল টাইমক মই আৱাৰত কিয় নিলো কাৰণ আপোনাৰ তিনটা বস্তু একেটা বস্তুতে দিয়া আছে হয় এইটো যদি কিলোমিটাৰ পাৰ এইটো যদি মিটাৰত দিলে হয় তেনেহলে আমি তেতি কি হল সুবিধাৰ অৰ্থে এক নম্বৰ কথা কোন কেনেকে কৰিলে সুবিধা বেছি হয় ক্যালকুলেশন কম হয় আৰু আমাৰ সোনকালে ওলায় এক নম্বৰ কথা মই ইয়াত কি কৰিলো অকল টাইমটোকে এই মিনিটটোক আৱাৰত নিলো মই এইটোক যদি নিলো হয় এক নম্বৰ কথা এই কিলোমিটাৰক যদি মই 1000 মিটাৰ লিখিলো হয় এটো মিটাৰত আহিলে হয় তাৰপিছত আকৌ মই কিলোমিটাৰ পাৰ নিব লগা হল হয়
পাছত ইয়াতো চাওক 6 কিলোমিটাৰ পাৰ আৱাৰ দিছে এইটোকো মই কিলোমিটাৰ পাৰ নিবলৈ লগা হ'ল হয় তো ফাৰ্ষ্ট অফ অল আমি এইটো কৰিলে বাকীখিনি মিলি আছে তো সেইকাৰণে অকল আমি কি কৰিলো এই মিনিটটোকে আৱাৰলৈ কনভাৰ্ট কৰিলো ঠিক আছে তো নেক্সট আমাৰ কি আছে ডাউনষ্ট্ৰীম হৈ গ'ল আপষ্ট্ৰীম স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম ইয়াত কিমান দিছে 6 কিলোমিটাৰ পাৰ আৱাৰ আৰু ডিভাইডেড বাই কিমান 1 ঘণ্টা তে হৈ গ'ল এনসাৰ কিমান হৈ যাব 6 কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল ডাউনষ্ট্ৰীম ওলাল আপষ্ট্ৰীম ওলাই গ'ল এতিয়া আমাক কি লাগে স্পীড অফ দা ষ্ট্ৰীম তো স্পীড অফ দা ষ্ট্ৰীম কি হয় ডাউনষ্ট্ৰীম মাইনাস কি হয় আপষ্ট্ৰীম ডিভাইডেড বাই কি হয় 2 হয় তো ডাউনষ্ট্ৰীম আমি কিমান পাইছো 12 এফালে কৰি দিও কিমান হৈ গ'ল 12 মাইনাস কিমান আছে 6 ডিভাইডেড বাই 2 12 পাস হৈ গ'লে 6 এনসাৰটো 3 এ হ'ব 6 বাই 2 কিমান হৈ যাব 3 কিলোমিটাৰ পাৰ আৱাৰ এনসাৰ কিমান হৈ গ'ল 3 কিলোমিটাৰ পাৰ আৱাৰ ইয়াত অকল জানিবলগীয়া বস্তু এইটোৱে আছিল যে এলং দা ষ্ট্ৰীম এইখিনি পোৰ্শন ইয়াত আপোনাক ডাইৰেক্টলি কোৱা নাই যে এইটো ডাউনষ্ট্ৰীমৰ ভ্যালু আৰু এইটো আপষ্ট্ৰীমৰ ভ্যালু ইয়াত দিছে যে এলং ল্যাঙ্গুৱেজত দি দিছে এলং দা ষ্ট্ৰীম এন্ড এগেইনষ্ট দা ষ্ট্ৰীম এইকিটা বস্তু জানিলে হৈ গ'ল ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি নেক্সট কোৱেশ্চনটো হৈছে চাওক এইটো অলপ তাৰমানে বেলেগ ধৰণৰ কোৱেশ্চনে হয় তো বটেন ষ্ট্ৰীমৰে হয় তো চাওক কোৱেশ্চনটো কি কৈছে এ boat covered 12 কিলোমিটাৰ আপষ্ট্ৰীম ঠিক আছে কি আছে নাও এখন কি কৈছে 12 কিলোমিটাৰ কি আছে আপত উঠিছে আপষ্ট্ৰীম ইয়াত কি কৈছে অকল 12 কিলোমিটাৰ গৈছে আপষ্ট্ৰীম ডাইৰেক্ট আপষ্ট্ৰীম ভ্যালুটো দিয়া নাই আপষ্ট্ৰীমৰ ভ্যালুটো কি হয় স্পীড আৰু ডিসটেন্স লাগিব স্পীডটো হয় না 12 কিলোমিটাৰ আপষ্ট্ৰীম আৰু 18 কিলোমিটাৰ কি আছে ডাউনত গৈছে ডাউনত 18 কিলোমিটাৰ ডাউনত যাওঁতে সময় লাগিছে কিমান 3 ঘণ্টা হল ডাউনষ্ট্ৰীম ইন 3 আৱাৰ মানে দুইটা আপষ্ট্ৰীম ওপৰটো উঠিছে আৰু তলটো নামিছে দুইটা কৰোতে কিমান লাগিছে 3 ঘণ্টা তাৰ পিছত কি যে while it covered 36 কিলোমিটাৰ আপষ্ট্ৰীম 36 কিলোমিটাৰ কি আছে আকৌ আপত উঠিছে 36 কিলোমিটাৰ হে উঠিছে ঠিক আছে এন্ড 24 কিলোমিটাৰ ডাউনষ্ট্ৰীম আৰু কি কৈছে তলত নামিছে কিমান 24 কিলোমিটাৰ ডাউনষ্ট্ৰীম ইয়াত কৈছে তেতিয়া সময় লাগিছে 6 আৱাৰ হল what is the speed of the current এক নম্বৰ কথা speed of the current মানে এই speed of the stream টোৰ কথাই কৈছে হল তো speed of the current জানিবলৈ ফাৰ্স্ট অফ অল আমি ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীম জানিব লাগিব আৰু ইয়াত আপোনাক কি আছে ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীম দিয়াই নাই এক নম্বৰ কথা চাওক 12 কিলোমিটাৰ কি কৈছে গৈছে হল 12 কিলোমিটাৰ গৈছে আমাক আপষ্ট্ৰীম ওলাবলৈ কি আছে স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম লাগে হয় আপোনাৰ ডিসটেন্সটো দিয়া আছে কিন্তু টাইম কি আছে দুইটাৰে দিয়া আছে টাইম এটাৰ দিয়া নাই হৈ গল টাইম কৈছে যে আপত উঠুতে আপত আৰু ডাউনত উঠিছে তাৰমানে ইয়াত কি কৈছে প্ৰথম 12 কিলোমিটাৰ আপষ্ট্ৰীম আগত গৈছে ইমান কিলোমিটাৰ গৈছে জাহাজ এখন হল তাৰপিছত আকৌ কি কৈছে নামিছে 18 কিলোমিটাৰ হল 18 কিলোমিটাৰ কিমান কৈছে নামিছে আৰু এইখিনি এই দুইটা কাম কৰোতে কিমান লাগিছে 3 ঘণ্টা হৈ গল এই দুইটা কৰোতে আমি এতিয়া উলাব লাগিব আমি এতিয়া জানিলে যদি জানিলে হয় যে 12 কিলোমিটাৰ যাওঁতে কিমান টাইম লাগিলে হয় বা তলত যাওঁতে কিমান টাইম এটাৰ যদি টাইমো জানিলে হয় তেনেহলে আমি ইয়াৰ পৰা মাইনাস কৰি উলাই দিব পাৰিলো কিন্তু ইয়াত কি কৰিছে যে দুইটাৰে কি আছে ভ্যালুটোহে দিয়া আছে যে ওপৰত উঠুতে যিমান গৈছে আৰু তলত উঠুতে যিমানখিনি সময় লাগিছে হেতু কিমান 3 ঘণ্টা গৈছে হে একে ধৰণৰ ইয়াত কি কৈছে 36 কিলোমিটাৰ আপষ্ট্ৰীম আপত উঠুতে আৰু কি আছে 24 কিলোমিটাৰ ডাউনষ্ট্ৰীম ইয়াত যাওঁতে কিমান লাগিছে 6 and half আৱাৰ তো ফাৰ্স্ট অফ অল আমি কি কৰিব লাগিব ইয়াত স্পীড অফ দা ষ্ট্ৰীম আৰু স্পীড অফ দা কি আছে বোটটো আমি ধৰি ল'ব লাগিব ঠিক আছে তো চাওক কেনেকে কৰো আমি ফাৰ্স্ট অফ অল let ধৰি লওঁ okay speed of the boat হৈ গ'ল কি ধৰিলো speed of the
স্পীড অফ দ্য বোট কি হ'ল x হৈ গ'ল x কিলোমিটাৰ পাৰ আৱাৰ গোটেইকেইটা কিলোমিটাৰতে দিয়া আছে তো কিলোমিটাৰ ধৰিলোঁ তাৰপিছত কি ধৰিব লাগিব স্পীড অফ দ্য কি আছে স্পীড অফ দ্য ষ্ট্ৰীম হয় নাই ষ্ট্ৰীমৰ কথাই কৈছে ষ্ট্ৰীমে আছে হ'ল y কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল এতিয়া চাওক কি কৈছে একৰ্ডিং টু কুৱেশ্যন আপ ষ্ট্ৰীম আপত উঠিছে আৰু ডাউন ষ্ট্ৰীম এতিয়া চাওক আমি কি কৰিব লাগিব ইয়াত টাইমটো কি আছে এটা ৰাইট সাইডে টাইমটো ৰাখি পেলাই আমি কৰিব লাগিব তাৰ মানে এতিয়া চাওক স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম তো টাইম ইকুৱেল টু কি হ'ব ডিসটেন্স বাই স্পীড স্পীড মানে আপ ষ্ট্ৰীম আৰু ডাউন ষ্ট্ৰীম ঠিক আছে টাইমটো আমি কি আছে ৰাইট সাইডে লৈ গৈছো ঠিক আছে তো চাওক কুৱেশ্যনটো আমি কেনেকৈ কৈছে একৰ্ডিং টু কুৱেশ্যন ফাৰ্ষ্ট অফ অল কি আছে স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম তো ডিসটেন্স বাই স্পীড ডিসটেন্স কিমান আছে 12 কিলোমিটাৰ গৈছে 12 কিলোমিটাৰ কি গৈছে আপ ষ্ট্ৰীম হয় এক নম্বৰ কথা আপত গৈছে আপত গলে এক নম্বৰ কথা যদি আপত যায় তেতিয়া কি হয় স্পীডটো কমি যায় হয় তো আমি জানো ধৰি লৈছো বোটৰ স্পীড আৰু ষ্ট্ৰীমৰ স্পীড আমাৰ আছে তো x কি হ'ব -y ঠিক আছে x - y এটোৱে হ'ব x - y কাৰণ স্পীড বোটটো যিমান হ'ব কাৰণ ওপৰত যাবলৈ স্পীড কমি যাব সেইটোৱে চাওক স্পীড ডিসটেন্স বাই টাইম অ ডিসটেন্স বাই স্পীড এটো চাওক ডিসটেন্স বাই স্পীড ইকুৱেল টু টাইম মই কৰি আছো আপুনি চাই লওক ইমানখিনি আপষ্ট্ৰীম গৈছে এণ্ড 18 কিলোমিটাৰ ডাউনষ্ট্ৰীম গৈছে ইকুৱেল টু কিমান গৈছে 3 আৱাৰ এটো চাওক ইমানখিনি আৰু ইমানখিনি যাওঁতে 3 ঘণ্টা সময় লাগিছে আমাক হেতুৱে কৈছে হয় না এ বোট ক্যান কভার 12 কিলোমিটার ডাউনস্ট্রিম হয় না আপস্ট্রিম সরি আপস্ট্রিম আপত যাবলৈ গলে কি হ'ব স্পিডটো কমি যাব আমি কনসেপ্ট আগত জন্তু কৰিছিল আমি ভালদৰে চাই লওক আপোনালোকে আপত উঠিলে কি হ'ব স্পিড কমি যাব সেইকাৰণে স্পিড অফ দা বোট মাইনাস স্পিড অফ দা ষ্ট্ৰীম স্পিড অফ দা বোট মাইনাস স্পিড অফ দা ষ্ট্ৰীম আৰু কি হৈছে ডাউনস্ট্ৰীম এই ডাউনস্ট্ৰীম গৈছে তাৰমানে তলত যাবলৈ কি হয় স্পিডটো প্লাস হৈ যাব নাওখনৰ স্পিড প্লাস নিজৰাটোৰ স্পিড হৈ গ'ল এটো প্লাস হ'ল আৰু দুইটা যাওঁতে কিমান লাগিছে 3 ঘণ্টা সেইকাৰণে আপস্ট্ৰীম প্লাস ডাউনস্ট্ৰীম ইকুৱেল টু 3 আৱাৰ্স হ'ল এটো কুৱেশ্যনতে আপোনাক দিয়া আছে হ'ল তো নেক্সট আমাৰ কি আছে while it covered কি আছে একটা বস্তু আকৌ এটা বস্তু দিছে 36 কিলোমিটাৰ ওকে এগেইন কি আছে 36 কিলোমিটাৰ কি কৈছে আপস্ট্ৰীম তাৰ মানে আপত উঠিছে তা আপত উঠিলে কি হ'ব একটা বস্তুৱে দিছিল চাওক 12 কিলোমিটাৰ আপস্ট্ৰীম আৰু 18 কিলোমিটাৰ ডাউনস্ট্ৰীম ইন 3 আৱাৰ হয় আপস্ট্ৰীম প্লাস ডাউনস্ট্ৰীম 3 ঘণ্টা লাগিছে তো ইয়াত কি আছে 36 কিলোমিটাৰ গৈছে 36 এটো এক নম্বৰ দি দিও 36 কিলোমিটাৰ গৈছে কি আছে আপত উঠিছে তো স্পিড কমি গল x - y প্লাস কি কৈছে n 24 কিলোমিটাৰ 24 কিলোমিটাৰ কি কৈছে ডাউন ষ্ট্ৰীমত গৈছে কিমান হৈ গল x + y ইকুৱেল কিমান টাইম লাগিছে 6.5 এটো মিক্স ফ্ৰেকশনত আছে আমি ফ্ৰেকশনত নিলে কি হ'ব 6.5 ক যদি আমি ফ্ৰেকশনৰ পৰা মিক্স ফ্ৰেকশনত 6 দুগুণ ইয়াৰ লগত ইনটু তো ইয়াৰ লগত প্লাস 12 1 13 কিমান হ'ব 13/2 কিমান হৈ গল 13/2 ইকুৱেশ্যন নম্বৰ 2 হৈ গল তো ফার্স্ট এতিয়া আমি কি কৰিব লাগিব সিম্পলিফাই কৰিব লাগিব আপস্ট্ৰীম আৰু ডাউনস্ট্ৰীম আমি গম পালে আমাৰ ওলাই গল ঠিক আছে তো ফার্স্ট অফ অল চাওক এক নম্বৰ কথা কেনসেল আউট কৰিবলৈ এতিয়া আমি ইয়াৰ পৰা আমি কি কৰিব লাগিব ইয়াৰ পৰা আমাক ওলাব কি দিছে স্পীড অফ দা ষ্ট্ৰীম স্পীড অফ দা কারেন্ট মানে কি স্পীড অফ দা ষ্ট্ৰীমৰ কথা স্পীড অফ দা কারেন্ট জানিবলৈ আমি প্ৰথম আপস্ট্ৰীম আৰু ডাউনস্ট্ৰীম জানিব লাগিব তো আপস্ট্ৰীম আৰু ডাউনস্ট্ৰীম জানিবলৈ আমি কি লাগিব x আৰু y ভ্যালুটো লাগিব হয় নহয় তো ইয়াত কি আছে x + y আৰু x - y এইকেইটাৰ ভ্যালু লাগিব তো ইয়াত কেনসেল আউট কৰিবলৈ চাও ইয়াতো x - y আছে x + y তো কেনসেল আউট কৰিবলৈ এক নম্বৰ কথা কি হ'ব লাগিব সেম হ'ব লাগিব ইয়াত চাওক ইয়াত 12 আছে ইয়াত 36 আছে এক নম্বৰ কোৱেশ্যনটোৰ পৰা ইয়াত যদি মই 2 নম্বৰটো মাইনাস কৰো তেতিয়া হলে ওলাই যাব তো ফার্স্ট অফ অল চাওক ইকুৱেশ্যন 1 ক যদি মই 3 ইনটু কৰো তাৰ পাছত মাইনাস কি কৰিছো 2 ঠিক আছে 2 লগত একো কোৱা নাই 2 লগত অকল 1 ইনটু কৰিছো এটো চাব
এক নম্বৰ ইকুৱেশ্যনটোৰ লগত তাৰমানে এইটোৰ লগত মই 1 ইনটু কৰিছোঁ তো 1 ইনটু কৰিলে গোটেইখিনি কি হ'ব গোটেইখিনিৰ লগত 1 ইনটু কৰিব লাগিব হয় এই যাওক ইয়াত মই আৰু এটা প্ৰচেছৰ কৰিব পাৰোঁ এলচিএম লৈ x মাইনাছ y x প্লাছ y ইয়াত বহুত ক্ৰিটিকেল হয় বহুত দীঘলীয়া হৈ যায় আমি শ্বৰ্ট আউট কৰোঁ যেনেকৈ সহজ কৰিব পাৰোঁ এক নম্বৰৰ লগত যদি 3 পূৰণ কৰোঁ ইয়াত চাওক ইয়াত ইনটু এক নম্বৰ কথা 3 3টো ক'ত আছে ওপৰত আছে তো ইয়াৰ ওপৰতে হ'ব 12 ইনটু 3 কিমান হৈ যাব 36 ঠিক আছে 36x মাইনাছ y হৈ গ'ল এক প্লাছ 18 ৰ লগত ইনটু 3 হ'ব হয় 18 ৰ লগত ইনটু 3 হ'লে কিমান হ'ব 54 হ'বলা 24 4 ইকুৱেল 2 3 3 54 হ'ল তে কিমান হ'ব 54x প্লাছ y হ'ল এতিয়া চাওক মাইনাছ দিছোঁ মাইনাছ সেইকাৰণে কিয় দিছোঁ তেতিয়াহে কেঞ্চেল হ'ব এইটো ছেইম হৈ যাব হয় নাই মাইনাছ কিমান আছে ইয়াত 36 আছে এক নম্বৰ কথা ইয়াত 36 আছে কাৰণে আমি 3 ইনটু কৰিছোঁ নহ'লে 3 ইনটু নকৰিলোঁ হয় হয় আৰু 24 আছে ইয়াত 24 ইয়াত 2 পূৰণ কৰি ইয়াত এইটো কি আছে x প্লাছ y ইয়াত x প্লাছ y 18 আছে তো ইয়াত যদিও আপুনি 2 পূৰণ কৰি ইয়াত 36 হৈ যায় ইয়াত কি আছে নিমিলে হয় এইটো মিলি আছে ইয়াত 36 আছে ইয়াত 3 ইনটু কৰিলে কিমান হৈ যাব 36 12 ইনটু 3 36 হৈ গ'ল তো এতিয়া মাইনাছ আছে মাইনাছ কৰোঁ মাইনাছ কিমান হৈ যাব 36 বাই x মাইনাছ y হ'ল এক নম্বৰ কথা ইয়াত মাইনাছ দিলে এইটো মাইনাছ হৈ গ'ল এইটো মাইনাছে প্লাছে এইটো মাইনাছ হৈ গ'ল হয় মাইনাছ কিমান হৈ গ'ল আপোনাৰ 24x প্লাছ y হ'ল এতিয়া চাওক ইয়াত কি আছে 1 ইনটু আমি কি আছে এইটো ৰাইট হেণ্ড চাইড এইটো লেফ্ট হেণ্ড চাইড লেফ্টৰ লগত লেফ্টৰখিনি হ'ব আৰু ৰাইটৰ লগত ৰাইটখিনি হ'ব তো 1 ৰ লগত 3 ইনটু কৰিছোঁ তাৰমানে ইয়াৰ লগতো ইনটু কৰিব লাগিব এইটোৰ লগত এই দুটাৰ লগত কৰিলেতো নহ'ব গোটেইখিনিৰ লগত কৰিব লাগিব তো 3 আছে 3 ইনটু 3 কিমান হৈ যাব 3 ইনটু 3 9 মাইনাছ মাইনাছ কৰিছোঁ মাইনাছ কিমান আছে 13.2 চৰি 13/2 13/2 হৈ গ'ল এতিয়া আমাৰ হৈছে এই ইকুৱেশ্যনটো এতিয়া চাওক কেঞ্চেলত যাব এইটো আৰু এইটো কেঞ্চেল যাব হয় কাৰণ ছেইম আছে 36x মাইনাছ y মাইনাছ 36x মাইনাছ y এই দুটা কেঞ্চেল গ'ল বাকী থাকিলে এইখিনি তো এতিয়া আমি এইখিনি চিম্প্লিফাই কৰোঁ তো আপোনালোকে ভিডিঅ'টো প'জ কৰি পেলাই কুৱেশ্যনটো লিখি ল'ব ঠিক আছে তো ওপৰখিনি মুছি দিওঁ বাকী জাগা নহ'ব ইয়াত এতিয়া চাওক ইয়াত কিমান হৈ গ'ল আমি ভেলু পালোঁ কিমান পালোঁ 54 বাই কিমান আছে x প্লাছ y আৰু এইফালে আছে মাইনাছ 24 বাই x প্লাছ y ইকুৱেল কিমান হৈ গ'ল 9 মাইনাছ 13/2 হ'ল ইয়াত চাওক ইয়াতো x প্লাছ y ইয়াতো x প্লাছ y আছে তো এলচিএম কি হ'ব x প্লাছ y হ'ব আৰু অকল ওপৰটো মাইনাছ হৈ যাব হৈ গ'ল x প্লাছ y ইকুৱেল কিমান হ'ব 54 মাইনাছ 24 হৈ গ'ল এলচিএম ইয়াত কি হ'ব এলচিএম 2 হ'ব 2 হৈ গ'ল 2 একো নাই 1 এদি 2 কিমান হ'ব ইয়াত 18 হৈ যাব 18 মাইনাছ 13 হ'ল তো ইয়াত 24ৰ পৰা আপুনি কি কৰক 24ৰ পৰা ইয়াত কিমান হৈ গ'ল ইয়াত 0 ইয়াৰ পৰা কিমান 30 x প্লাছ y x প্লাছ y ইয়াত কিমান থাকিল 5/2 হ'ল তো 5/2 এতিয়া আমি যদি অকল x প্লাছ এতিয়া চাওক এইটো আপুনি x প্লাছ y ডাইৰেক্ট ভেলুটো ওলাওক কাৰণ ই x প্লাছ y ভেলুটো যোনটো হ'ব এইফালে নাম্বাৰ আছে এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে ওলাই যাব x প্লাছ y ভেলুটো আপুনি ইয়াত পুট কৰি দিয়ক তেতিয়া আপুনি কি পাই যাব ইয়াত পুট কৰিলে x মাইনাছ y ভেলুটো পাই যাব হৈ গ'ল তাৰমানে এইটো কি আছে এইটো আপষ্ট্ৰীম আছিল তাৰপিছত এইটো ডাউনষ্ট্ৰীম আছিল হয় এইটো ডিষ্টেঞ্চে আছিল এইটো স্পীড আছিল তো এক নম্বৰ কথা এতিয়া আমি কি কৰিম এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম হয় তো এইফালে কৰি দিছোঁ এতিয়া চাব ভালদৰে এইটো দি কি হ'ব ইয়াত ইনটু হ'ব এইটো আমাক এই বাই আছে 30/x প্লাছ y হয় এইটো আমাক লাগে এটা ছাইডত অকল x প্লাছ y তো এইটো যদি মই এইফালে লৈ যাওঁ কি হ'ব 5x প্লাছ y হ'ল এইটো এইফালে আৰু এইটো এইফালে আনিলে কি হ'ব 30 ইনটু 2 হ'ল আপোনাক লাগে অকল x প্লাছ y x
প্লাছ y ইয়াত কিমান হৈ যাব তে 5 টো কি হ'ব 5 টো তলত নামি আহিব 30/2 ডিভাইডেড বাই 5 পাছে দি ইয়াত কেইবাৰ গ'ল 6 বাৰ 5 6 29 x plus y আপুনি কিমান পালে 12 কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল x plus y তাৰমানে এইটো কি হয় ডাউনষ্ট্ৰীম স্পীড প্লাছ হৈ আছে তাৰমানে আৰামত গৈ আছে ডাউনষ্ট্ৰীম হৈ গ'ল ডাউনষ্ট্ৰীমৰ ভ্যালু পাই গ'লো তে এতিয়া ডাউনষ্ট্ৰীমৰ ভ্যালুটো আপুনি কিয়ত ইয়াত পুট কৰক বা ইয়াত পুট কৰক তো এতিয়া জাগাৰ কথাহে আহি গ'ল হয় নাই তো ফাৰ্স্ট অফ অল কোৱেশ্চনটো দীঘল হৈ গৈছে এইখিনি পোৰশন মই এই পোৰশনখিনি মই ওপৰত লিখি দিছো চাই লব কি আছে আমি কি পালো এটোত কি হ'ব x plus y ইকুৱেল টু কি হ'ব এটো এফালে গলে 30 into 2 divided by 5 পাছে দিয়া কেবাৰ গল 6 বাৰ কিমান পালো 12 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল তাৰমানে প্লাছত আছে প্লাছ থাকিলে কি হয় ডাউনষ্ট্ৰীম আৰামত গৈছে হল এতিয়া লাগে আমাক আপষ্ট্ৰীম কাৰণ আমাক উলাব কি দিছিল স্পীড অফ দা ষ্ট্ৰীম লাগিলে ডাউনষ্ট্ৰীম মাইনাস আপষ্ট্ৰীম লাগে হয় তো ডাউনষ্ট্ৰীমত আমি পাই গলো ডাউনষ্ট্ৰীম আপষ্ট্ৰীম হল এটো x minus y তো এই ভ্যালুটো x plus y equal to 6 কিলোমিটাৰ এটো আপুনি ইয়াত পুট কৰি দিয়ক তেতিয়া আপুনি পাই যাব x minus y ভ্যালুটো হয় তো এটো মই মুছি দিছো তো ইয়াতে পুট কৰি দিও তো এইখিনি এক নম্বৰ কথা ইয়াত চাওক এইখিনি ইয়াত লিখিব লাগিব এতিয়া কি আছে putting value in equation 1 হল এক নম্বৰ ইকুৱেশনত এটো এক নম্বৰ ইকুৱেশন হয় এক নম্বৰ ইকুৱেশনত আমি কি কৰিলো পুট কৰি দিলো x plus y ভ্যালু তো ইয়াত চাওক আমি এক নম্বৰ ইকুৱেশন এটো আছিল ঠিক আছে তো ইয়াত আমি কি কৰিলো এই ইকুৱেশন 1 পুটিং ভ্যালু এইটো ভ্যালুটো আমি পুট কৰিলো ইয়াত কিমান হৈ গল 12 হৈ গল তো ফার্স্ট অফ অল ইয়াত ক্যান্সেল যায় নেকি হেতু সব যা গৈ আছে 6 দিয়াক 3 বাৰ 6 দিয়াক 2 বাৰ হৈ গল তো ইয়াত হৈ যাব 12x minus y equal to কিমান হৈ গল প্লাস আছে 3/2 equal to 3 এটো এফালে লৈ যাওক তাৰ বাদে উপায় নাই কি আছে 12x minus y equal to কি আছে ইয়াত কিমান হৈ যাব 3 minus 3/2 হৈ গল তো ইয়াত এলসিএম কিমান হৈ যাব 2 ইয়াত কিমান হৈ যাব 6 minus 3 ইয়াত কিমান হৈ গল ইয়াত 12 minus x minus y equal to আপুনি ইয়াত কিমান পালে 3/2 হল আপোনাক অকল কি লাগে x minus y তো x minus y এফালে যাব বাকি এফালে আহি যাব হয় তো ইয়াত কি হ'ব এটো এফালে গলে কি হ'ব 3 into x minus y আৰু এফালে কি হ'ব 12 into 2 হল আপোনাক অকল x minus y লাগে তো x minus y কি হ'ব x minus y equal to 12 minus into 2 divided by 3 4 দিয়া কেবাৰ 3 দিয়া 4 বাৰ কিমান হৈ গল আপুনি কিমান পালে ইয়াত 8 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল আমি এটা দুটা বস্তু পাই গলো হয় এটো প্লাসত আছে মানে ডাউনষ্ট্ৰীম আৰু এটো মাইনাসত আছে মানে আপষ্ট্ৰীম হয় x minus y তো আমি আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম পাই গলো হৈ গল আমাক ওলাব কি দিছিল কোৱেশ্চনটোত আছিল যে স্পীড অফ দা ষ্ট্ৰীম হয় তো স্পীড অফ দা ষ্ট্ৰীম ইকুৱেল টু speed of the stream equal to কি হ'ব sorry downstream minus কি আছে upstream divided by 2 হয় না downstream minus upstream divided by 2 downstream আৰামত গৈছে প্লাসত আছে কিমান 12 minus upstream কি আছে আপত উঠিছে মাইনাস হ'ব x minus y কিমান হ'ব 8 divided by 2 12 পা 8 গলে থাকিল 4 divided by 2 4 দিয়া 2 দিয়া কেবাৰ যাব দুবাৰ তাৰমানে কিমান হ'ব 2 কিলোমিটাৰ পাৰ আৱাৰ হল তো আপোনাৰ যোনটো এনসাৰ হৈছে এনসাৰ কি হৈছে এই কোৱেশ্চনটো অলপ দীঘল হৈ গৈছে তো এনেকুৱা বহুত বাৰ আহিছে
ঠিক আছে ইয়াত কি কৈছে এই কুৱেশ্যনটোত মেইন বস্তু ইয়াত কি আছিল দুইটাৰ আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমৰ দুইটাৰ বস্তু এটা টাইমত কৈ দিছে আৰু এক নম্বৰ কথা টাইমটো আমি ভাগ কৰিব নোৱাৰো সেইকাৰণে ইয়াত স্পীড অফ দ্য বোট এণ্ড স্পীড অফ দ্য ষ্ট্ৰীম আমি কি ধৰি ল'ব লগা হৈছিল তাৰ পাছত আমি আপষ্ট্ৰীমত পুট কৰিছোঁ একৰ্ডিং টু কুৱেশ্যন যোনটো এইটো কি আছিল ইকুৱেশ্যনত পুট কৰিছোঁ যে 12 কিলোমিটাৰ আৰু 24 কিলোমিটাৰ 3 ঘণ্টাত গৈছে হ'ল স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম ইকুৱেল টু কি হয় ডিষ্টেঞ্চ বাই স্পীড সেইটো এটা ইকুৱেশ্যনত পুট কৰিলোঁ আৰু ছেকেণ্ড যোনটো কৈছে 24 কিলোমিটাৰ আপষ্ট্ৰীম আৰু কিমান আছিল কুৱেশ্যনটো 54 কিলোমিটাৰ ডাউনষ্ট্ৰীম নে এনেকুৱা কিবা এটা আছিল তো সেইটো ইকুৱেশ্যনত পুট কৰিলোঁ তো কুৱেশ্যনকেইটা চিম্প্লিফাই কৰি পেলাই আমি কি পালোঁ আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম তো ইয়াত আমি এক নম্বৰ কথা ইয়াত আমি এক্সৰ ভেলু ডাইৰেক্টলি আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম ডাইৰেক্টলি ওলোৱা নাই কিয় কাৰণ এক্স আমি কি কৰিছিলোঁ ধৰি লৈছিলোঁ যে এক্সটো কি আছিল স্পীড অফ দ্য ষ্ট্ৰীম হয় সৰি স্পীড অফ দ্য বোট এণ্ড ৱাইটো আছিল স্পীড অফ দ্য ষ্ট্ৰীম আপষ্ট্ৰীম মানে কি আছিল ওপৰত আমি যদি আপুনি এইটো কৰা ভালদৰে কনচেপ্টটো যদি পঢ়িছে আপুনি ভালদৰে খেয়াল কৰিব যেতিয়া ওপৰত আহে তাৰ স্পীডটো কমি যায় কি হয় স্পীড অফ দ্য বোট মাইনাছ স্পীড অফ দ্য ষ্ট্ৰীম সেইটোৱে কি আছিল আপষ্ট্ৰীম আৰু ডাউনত যেতিয়া নামি আহিছে আৰামত তলত নামি আহিছে সেইটো কি হৈ যায় স্পীডটো বাঢ়ি যায় সেইকাৰণে এক্স প্লাছ ৱাই ভেলুটো আমি কি আছে ডাউনষ্ট্ৰীমত পুট কৰিছোঁ আৰু এক্স প্লাছ এক্স মাইনাছ ৱাই ভেলুটো আমি কি আছে আপষ্ট্ৰীমত পুট কৰিছোঁ তো চিম্প্লিফাই কৰি আমি কি কৰিছোঁ এনচাৰটো পাই গৈছোঁ ঠিক আছে আশা কৰিছোঁ আপোনালোকে এই কুৱেশ্যনটো বুজি পাইছে তো নেক্সট কুৱেশ্যনটো লওঁ আমি নেক্সট কুৱেশ্যনটো চাব কি কৈছে এ বোট টেক কি কৈছে half time in moving a certain distance downstream than upstream কি কৈছে এটা এখন আপোনাৰ জাহাজ বা আপোনাৰ যিয়ে নকওক বা নাও এখন কি কৈছে নাও এখনৰ কি কৈছে টাইমৰ কথাটো কৈছে আধা সময় লাগে ডাউনষ্ট্ৰীমতকৈ আপষ্ট্ৰীমত কৰোঁতে সৰি আপষ্ট্ৰীমতকৈ ডাউনষ্ট্ৰীম কৰোঁতে তাৰমানে এক নম্বৰ কথা তলতটোতো আৰামত পাই যাব যেতিয়া ওপৰত উঠিব তাৰ কি আছে তাৰ ডাবল লাগে বা যিমানখিনি তলত নামিছে তলত নামোতে যিমানখিনি লাগে বা ওপৰত উঠোতে যিমানখিনি টাইম লাগে উল্টাকৈ যদি কওঁ আমি ওপৰত উঠোতে যিমান টাইম লাগে পাহাৰৰ ওপৰত উঠোতে তলত নামোতে তাৰ আধা লাগে ঠিক আছে ইয়াৰ কি কৈছে হাফ টাইম ইন মুভিং এ চাৰ্টেইন ডিষ্টেঞ্চ ঠিক আছে চাৰ্টেইন ডিষ্টেঞ্চ ডাউনষ্ট্ৰীম দেন আপষ্ট্ৰীম তলত নামোতে যিমানখিনি সময় লাগে ঠিক আছে তলত নামোতে যিমানখিনি সময় লাগে ওপৰত উঠোতে তাৰ ডাবল লাগে বা ওপৰত উঠোতে যিমানখিনি সময় লাগে তলত নামোতে তাৰ আধা লাগে আপুনি যেনেকৈ বুজিব পাৰে বুজি পাইছে হাফ টাইম এইটো চাব ইয়াত কি কৈছে এইটো এক নম্বৰ কথা ইয়াত কি আছে তলত নামিছে এইখিনি যাওঁতে যিমানখিনি সময় লাগিব ঠিক আছে ওপৰত উঠিছে যেতিয়া ওপৰত উঠিব এক নম্বৰ কথা যেতিয়া ওপৰত উঠিব তাৰ কি কৈছে ইমানখিনি যাওঁতে যিমান টাইম লাগে ইয়াত ধৰি লওক তলত নামোতে টি সময় লাগে তে ওপৰত উঠোতে কিমান লাগিব ইয়াৰ ডাবল লাগিব কিন্তু ইয়াত কি কৈছে ঘূৰাই দিছে ঠিক আছে এইখন এইটো পাহাৰ উঠিছে যদি ওপৰত উঠোতে কিমান লাগিছে টি সময় লাগিছে হ'ল তেনেহ'লে তলত নামোতে কি হ'ব তাৰ আধা হ'ব কি হ'ব t/2 হ'ব ঠিক আছে কুৱেশ্যনত দিয়া আছে এইটো আপুনি এনেকৈও লিখিব পাৰে তলত নামোতে যিমান লাগে ইয়াত চাওক ইয়াত তলত নামোতে এইটো ওপৰত দিয়া আছে হয় ওপৰত দিওঁতে ইমান লাগে তেনে তলত নামোতে আধা লাগিব তো তলত যাওঁতে যদি টি লাগে ইয়াৰ ওপৰত যাওঁতে কি হ'ব বেছি সময় লাগিব হ'ল আপুনি যেনেকৈ বুজিব পাৰে তো ফাৰ্ষ্ট অফ অল ইয়াত কি কৈছে ৰেচিঅ' ওলাব দিছে ফাইণ্ড দ্য ৰেচিঅ' অফ দ্য স্পীড এণ্ড অফ দ্য বোট ইন ষ্টিল ৱাটাৰ এণ্ড ডেট অফ কাৰেণ্ট ঠিক আছে তো ফাৰ্ষ্ট অফ অল আমি এক নম্বৰ কথা ধৰি ল'ব লাগিব আপোনাক একো দিয়াই নাই হ'ল অকল টাইমৰ কথাটো দি থৈ দিছে হ'ল তো এক নম্বৰ কথা কি হৈছে স্পীড অফ দ্য বোট কি হ'ব x কিলোমিটাৰ/আৱাৰ ধৰিলে হ'ল এণ্ড স্পীড অফ দ্য ষ্ট্ৰীম কি হ'ল y কিলোমিটাৰ/আৱাৰ হৈ গ'ল স্পীড অফ দ্য বোট এণ্ড স্পীড অফ দ্য ষ্ট্ৰীম হ'ল ইয়াত এক নম্বৰ কথা এতিয়া আহি গ'ল ইয়াত কি কৈছে ইয়াত টাইমৰ কথা তো ফাৰ্ষ্ট অফ অল আমি স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম জানো ইয়াত আমি এই দুটা ইকুৱেশ্যন ইকুৱেল কেনেকৈ কৰিম এক নম্বৰ কথা ইয়াত এটা বস্তু ছেইম আছে ভালদৰে যদি চাই এ বোট টেক হাফ টাইম ইন মুভিং এ চাৰ্টেইন ডিষ্টেঞ্চ এটা ডিষ্টেঞ্চ যাওঁতে কি হৈছে আপষ্ট্ৰীম এণ্ড ডাউনষ্ট্ৰীমৰ সময় কি আছে আধা লাগে ইয়াত যদি ভালদৰে চাই ইয়াত চাব যে চাৰ্টেইন ডিষ্টেঞ্চ
বুজি পাইছে মানে আপষ্ট্ৰীমত যিমানখিনি গৈছে ডাউনষ্ট্ৰীমতো সিমানখিনি ডিষ্টেন্সেই গৈছে ইয়াত বেলেগ বেলেগ ডিষ্টেন্স নহয় একদম কথা বেলেগ বেলেগ ডিষ্টেন্স কুৱেশ্যনত দিয়া থাকে হ'ল আমি ইয়াত কি কৰিম ডিষ্টেন্সটো সেম কৰিম তেতিয়াহে আপুনি ৰেচিঅ'টো ওলাব পাৰিব বুজি পাইছে কাৰণ এই দুটা ইকুৱেশ্যন এইটো ইকুৱেশ্যন আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমত পুট কৰাৰ পাছত আমি কি কৈছে ডিষ্টেন্সটো সেম কৰিব লাগিব তেতিয়াহে আমি ইকুৱেশ্যনত পুট কৰিব পাৰিম হ'ল তো ফাৰ্ষ্ট অফ অল ডাউনষ্ট্ৰীম ওলাই লওঁ তো ডাউনষ্ট্ৰীম কি হ'ব ডাউনষ্ট্ৰীম ইকুৱেলটো কি হ'ব ডাউনষ্ট্ৰীম হৈ যাব আৰামত গৈছে হয় স্পীড অফ দ্য বোট প্লাছ স্পীড অফ দ্য ষ্ট্ৰীম এক্স প্লাছ ৱাই কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল তাৰ আপষ্ট্ৰীম কি হ'ব আপষ্ট্ৰীম কি হ'ব এক্স মাইনাছ ৱাই কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল তো ফাৰ্ষ্ট অফ অল এই দুটা ইকুৱেশ্যনটো পুট কৰিব লাগিব প্ৰথম ইকুৱেশ্যনটো হয় নাই ইয়াত কাৰণ আপষ্ট্ৰীম ডাউনষ্ট্ৰীম কিয় ওলাবলৈ হ'ল কাৰণ আমাক কুৱেশ্যনতো দিছে নহ'লে আমি ডাইৰেক্ট বোট অফ দ্য স্পীড বোট অফ দ্য ষ্ট্ৰীমে ওলাই ইয়াৰ পৰা আমি কৰিলোঁ হয় কাৰণ কৈ দিছে মুভিং এ চাৰ্টেইন ডিষ্টেঞ্চ আপ ডাউনষ্ট্ৰীম দেন আপষ্ট্ৰীম ইহঁতৰ লগতহে আপুনি টাইমটো কম্পেৰিজন কৰিব ইয়াত কাৰণ কুৱেশ্যনত দিয়া আছে এক নম্বৰ কথা এতিয়া চাওক স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম ইয়াতটো কি আছে ইয়াত এটা বস্তু কমন আছে সেম ডিষ্টেঞ্চ হয় তো ডিষ্টেঞ্চটো সেম কৰোঁ ডিষ্টেঞ্চটো যদি আপুনি ইয়াতে ৰাখে তেনেহ'লে কি হ'ব স্পীড ইনটু টাইম হয় স্পীড কি হয় আপষ্ট্ৰীম বা ডাউনষ্ট্ৰীম আৰু টাইম ধৰি লওঁ টাইমটো হ'ল তো একৰ্ডিং টু কুৱেশ্যন এতিয়া চাওক হ'ল আৰু দিছ স্পীড ইনটু টাইম হ'ল এক্স মাইনাছ ৱাই ইকুৱেল টু এক্স প্লাছ ৱাই এতিয়া ভালদৰে চাব ইয়াতে মেইন বস্তুখিনি আছে এ বোট টেক হাফ টাইম ইন মুভিং এ চাৰ্টেইন ডিষ্টেঞ্চ এটা ইমানখিনি এটা ডিষ্টেঞ্চ যাবলৈ কি কৈছে হাফ টাইম লাগে ডাউনষ্ট্ৰীম এইটো হ'ল ডাউনষ্ট্ৰীম ইয়াৰ কি আছে ইয়াৰ আধা সময় লাগে দেন দ্য আপষ্ট্ৰীম তাৰমানে ইয়াত যদি ইনটু মই টি কৰোঁ ইয়াত যদি টি সময় লাগে ইয়াত কিমান লাগিব আধা সময় লাগিব টি বাই টু বুজি পাইছে এই গোটেই কুৱেশ্যনটোত এইটো মেইন ইম্পৰ্টেণ্ট লাইন হ'ল হাফ টাইম ইন মুভিং এ চাৰ্টেইন ডিষ্টেঞ্চ ডাউনষ্ট্ৰীম দেন আপষ্ট্ৰীম ডাউনষ্ট্ৰীম এইটো ডাউনষ্ট্ৰীম কি আছে আধা সময় লাগে দেন আপষ্ট্ৰীম এটা আপষ্ট্ৰীমত যদি টি সময় লাগে ইয়াৰ কি হ'ব আধা হ'ব এতিয়া চিম্প্লিফাই কৰি দিয়ক হ'ল তো এইটো আমি এইফালে ইনটু কৰি দিলোঁ এইটো দুইটো কি আছে তলত আছে এইফালে আহি যাওক ইনটু হৈ যাব হয় এক্স মাইনাছ ৱাই ইনটু কি হৈ যাব টুৱাইচ অফ টি ইকুৱেল টু কি হ'ব এক্স প্লাছ ৱাই ইনটু টি তো ফাৰ্ষ্ট অফ অল আপুনি কি কৰিব পাৰে আপষ্ট্ৰীম বাই ডাউনষ্ট্ৰীম হয় টি কেঞ্চেল কৰিব পাৰে সেইটোতো পাৰিম আমি যদি ইনটু কৰোঁ ইনটু কৰিলেও আপোনাৰ কি হ'ব নোলাব চাওঁ অ'কে ইনটু কৰি চাওঁ অকল টি ডি যদি ইনটু কৰোঁ তেতিয়াও আপোনাৰ ইমান এটাতো ওলোৱা নাই এইটো চাওঁ এক নম্বৰ কথা আমি ইনটু নকৰোঁ এক্স মাইনাছ ৱাই হ'ল ডিভাইডেড বাই কি হ'ব এক্স প্লাছ ৱাই এইখিনি হ'ল ইকুৱেল টু কি হৈ যাব টি ইয়াত টি আছে তলত কি আহি গ'ল টুৱাইচ অফ টি টুৱাইচ অফ টি হৈ গ'ল এই টি কেঞ্চেল গ'ল তো এইটোতো আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমহে হৈ আছে এক্স মাইনাছ ৱাই এক্স প্লাছ ৱাই ইকুৱেল টু কি হ'ল 1/2 হ'ল 1/2 হৈছেনে এইটো ফাইণ্ড দ্য ৰেচিঅ' অফ দ্য স্পীড অফ দ্য বট ইন ষ্টিল ৱাটাৰ এণ্ড স্পীড অফ দ্য কাৰেণ্ট এক নম্বৰ কথা ইয়াত এক্স বাই ৱাই চাওক চিম্প্লিফাই যদি কৰোঁ আমি এক নম্বৰ কথা 1 প্লাছ এক্স বাই ৱাই বা আপুনি যদি ইয়াত কি কৰে এক্স ইয়াত এক্স প্লাছ ৱাই আছে 1টো যদি মই এফালে দিওঁ এফালে 1 প্লাছ কৰোঁ এফালে 1 প্লাছ কৰোঁ তেতিয়াও কি হ'ব এক্স প্লাছ ৱাই চিম্প্লিফাই হ'লে এইটো কি হ'ব কেঞ্চেল আউট যাব পাৰে এক নম্বৰ কথা কৰি চাওঁ আমি কি আছে এক্স প্লাছ ৱাই এক্স মাইনাছ ৱাই হ'ল ইয়াত হৈ গ'ল এক্স প্লাছ ৱাই ইয়াত হৈ গ'ল এক্স প্লাছ ৱাই প্লাছ এক্স মাইনাছ ৱাই কেঞ্চেল গ'ল ইয়াত হৈ গ'ল টুৱাইচ এক্স বাই এক্স প্লাছ ৱাই নাই কেঞ্চেল আউটটো নাযাব কেনেকৈ কৰিব পাৰোঁ আমি
speed of the ratio and speed of the still water. Speed ratio to ওলাব দিছে x plus y, x minus y. তো ইয়াত আমাক কি লাগে? ইয়াত আমাক লাগে আপোনাৰ কি আছে speed ratio of the speed of the boat in still water and that of the current boat মানে x by y. x by y আপুনি যদি 1 এটা প্লাস কৰে দুইফালে ইয়াত আমি কি কৰিব পাৰো এটো ওলাব এটো আপোনাৰ x minus y x plus y ইয়াত আমি যদি x ইয়াত কি আছে মাইনাস দিলে ইয়াত x ইয়াত প্লাস x নাই হেটো সিম্পলিফাই নহয় তো আমি কেনেকৈ কৰিব পাৰো speed of the boat and speed of the still water find the ratio of the speed of the still water ratio speed in the boat no আপোনাৰ আধালৈকে তো ওলাই গল x minus y x plus y find the ratio of the speed ratio of the boat x plus y simplify into a কৰি চাও এতিয়া ঠিক আছে বাকিটো উপায় নাই into কৰি চাও যেটা মাইনাস যায় যদি চাও তো into কৰিলে এক নম্বৰ কথা ইয়াত into যদি কওঁ twice x minus twice y এফালে হৈ গল আপোনাৰ x plus y এটো হৈ গল twice x এফালে হৈ গল আপোনাৰ thrice x আৰু এফালে হৈ গল এটো এফালে আহিলে কি হৈ যাব এক মিনিট হ'ব এটো এটা আহিলে হৈ গল x আৰু এফালে আহি গল twice of thrice of y তো x by y equal to 3 by 1 ওলাই গল তো ফার্স্ট অফ অল মই কি কৈছে এটা সিম্পলিফাই কৰিব বিচাৰিছিলো ইজিতে হেতু নহয় তো এটো এনে ক্রস মাল্টিপ্লিকেশনতে ওলাই আছে ইমান টানলৈ যাব না লাগিছিল তো ইয়াত চাওক এক নম্বৰ কথা ক্রস মাল্টিপ্লিকেশন কৰি দিওক তেনেকৈ ওলাই যাব 2 আৰু এটো 2 into this আৰু 1 to this হয় না এটো এনেকে তো ইয়াত যদি আমি কৰো কি হৈ যাব 2 into x minus y equal to 1 into কি হ'ব x plus y হল x plus y তো into কৰক twice x আৰু এফালে কি হ'ব twice of y আৰু ইয়াত কি হৈ গল 1 ৰ লগত যে কৰক সেম হৈ গল এটো মাইনাস তো কি আছে এটো x এটা সাইডে x x কৰিম এটা সাইডে y y কৰিম হৈ গল তো এটো twice x এটো এফালে আহিলে কি হ'ব ইকুৱেল চিহ্ন এফালে আহিলে মাইনাস হৈ যাব আৰু এটো মাইনাস আছে ইকুৱেল চিহ্ন এফালে গলে কি হৈ যাব প্লাস হৈ যাব twice x plus y হৈ গল দুটা x ৰ পৰা এটা x গলে কেটা থাকিব এটা x হয় আৰু ইয়া দুটা x সৰি এটো y হয় twice y হয় না দুটা y আছে আৰু এটা y হলে কি হ'ব তিনটা y এতিয়া চাওক x by y ইয়াত কি মান 3 ওপৰত আছে তলত একো নাই মানে কি আছে 1 আছে এতিয়া চাওক এতিয়া ওলাইছে নে চাওক ফাইন্ড দা ৰেশিও অফ দা স্পীড ইন দা বোট হয় স্পীড অফ দা বোট কি আছে x still water and that of current x by y by 3 by 1 আপুনি ৰেশিও যদি লিখে এটো এনেকেও লিখিব পাৰে x is to y equal to 3 is to 1 answer 3 is to 1 ঠিক আছে এইখিনি পোরশন মই সিম্পলিফাই কৰিব গৈ আছিল ক্রস মাল্টিপ্লিকেশন নকৰাকে তো ইজিতে হৈ আছে হেতু প্ৰসেস নালাগে এনেকৈ কৰি দিও সোনকালে ওলাই যায় ঠিক আছে তো ইয়াত মেইন কনসেপ্ট বুজি পাবলগীয়া ইয়াত অকল আছিল এই লাইনটো হয় যে আধা সময় লাগে আপস্ট্রিম और डाउनस्ट्रीम কৈ ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি লাস্ট কোৱেশ্চনটো চাব আপোনালোকৰ কি দিয়া আছে কি কৈছে চাওক এ বোট গো 6 কিলোমিটাৰ এন আৱাৰ ঠিক আছে এখন নাও কি কৈছে 6 ঘন্টাত 6 কিলোমিটাৰ যায় কি কৈছে 1 ঘন্টাত ইয়াত ডাইৰেক্ট স্পিডটো দিয়া নাই কিন্তু ইয়াত কৈছে যে 6 ঘন্টা যায় 6 ঘন্টা যাওঁতে সময় কিমান লাগে 1 আৱাৰ ঠিক আছে ইন ষ্টিল ওয়াটাৰ ওকে but take thrice as much time in going the same distance against the stream against the ta mane against the stream বুলি কলে যোনফালে পানী বৈ গৈ আছে তাৰ অপোজিট ডাইৰেকশনত আহিলে আমি কি বুলি কওঁ হেতু কয় আপস্ট্রিম হয় তো আপস্ট্রিমত আহতে ইয়াৰ কি কৈছে 3 গুণ টাইম লাগে ঠিক আছে আমাক উলাব দিছে স্পিড অফ দা কারেন্ট ইজ হোৱাট যে পানীখিনি যে গৈ আছে হেতুৰ স্পিডটো কিমান হ'ব
তো ফাৰ্ষ্ট অফ অল ইয়াত চাওক আপষ্ট্ৰীম ওলাবলৈ আমি বটৰ স্পীডটো জানো নাওখনৰ স্পীডটো জানো আমাক লাগে কি পানীখিনিৰ স্পীড নিজৰাটোৰ স্পীড হয় নাই তো ধৰি লওঁ আমি চাই লওক এইটো এটা শ্বৰ্ট প্ৰচেছতো কৰিব পাৰি চাই লওক নহ'লে এটা লং প্ৰচেছ আছে আপষ্ট্ৰীম ডাউনষ্ট্ৰীম ধৰি পেলাই আপুনি 3 গুণ কৰক ঠিক আছে চাই লওক আপুনি বুজি পাইছেনে নাই চাব লেট দা কি আছে স্পীড অফ দা কি আছে ষ্ট্ৰীম কি হ'ব x কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল আমি কি ধৰি ল'লো স্পীড অফ দা ষ্ট্ৰীম পানীখিনিৰ স্পীড কি হৈছে x কিলোমিটাৰ স্পীডত গৈ আছে এতিয়া চাওক এতিয়া একৰ্ডিং টু কুৱেশ্যন ইয়াত চাওক ইয়াত চিম্পুলত আমি কেনেকৈ কৰোঁ 6 কিলোমিটাৰ ইয়াত চাওক ইয়াত কি কৈছে 6 কিলোমিটাৰ গৈছে এক নম্বৰ কথা আমি ইকুৱেশ্যনটো আমি মিলাম কেনেকৈ হয় ন যে ইকুৱেশ্যনটো 3 গুণটো আমি মিলাম কেনেকৈ ইয়াত চাওক এইটোৱে ফৰ্মুলা গোটেইখিনিত এই স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইমেই ফৰ্মুলা লাগি আছে তো স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম ইয়াত চাওক ইয়াত ডাইৰেক্ট কৈ দিছে 6 কিলোমিটাৰ তে 6 কিলোমিটাৰ যদি যায় 6 কিলোমিটাৰ ওপৰতো আহিব সেইটো আপষ্ট্ৰীম হয় নাই তো ডিষ্টেঞ্চটো চেম কৰোঁ স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম তে টাইম ডিষ্টেঞ্চ ইকুৱেল টু কি হ'ব স্পীড ইনটু টাইম হয় নাই ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম সেইটোৱে কৰিম এতিয়া চাওক একৰ্ডিং টু কুৱেশ্যন কৰাৰ আগত আৰু এটা আছে লেট দ্য স্পীড অফ দ্য ষ্ট্ৰীম কি হ'ব আমাক কি কৈছে এগেইনষ্ট দ্য ষ্ট্ৰীম কি ক'লে ডাউন আপষ্ট্ৰীম হয় নাই আপত উঠিব আপ ষ্ট্ৰীম কি হ'ব আপষ্ট্ৰীম কি হ'ব 6 স্পীড অফ দ্য বোট মাইনাছ স্পীড অফ দ্য ষ্ট্ৰীম x মাইনাছ 6 মাইনাছ x হৈ গ'ল এতিয়া চাওক একৰ্ডিং টু কুৱেশ্যন কি আছে ডিষ্টেঞ্চটো চেম কৰোঁ ডিষ্টেঞ্চ কিমান আছে ডিষ্টেঞ্চ আছে 6 হৈ গ'ল ডিষ্টেঞ্চ ইকুৱেল টু স্পীড হয় স্পীড কিমান দিয়া আছে 6 মাইনাছ এক্স আৰু টাইম কিমান গৈছে 3 গুণ তো ইনটু 3 কৰি দিয়ক হৈ গ'ল বুজি পাইছে ডাইৰেক্ট এইটো আমাৰ একৰ্ডিং টু কুৱেশ্যন ডাইৰেক্ট ইয়াত 3 গুণ কৈছে তাৰমানে ইনটু 3 কৰি দিয়ক হৈ গ'ল ঠিক আছে এতিয়া এইটো আপুনি চিম্পলিফাই কৰি দিয়ক আপোনাৰ ওলাই গ'ল 6 আছে 3 দি ইয়াত ডাইৰেক্টলি কৈছোঁ 3 দি ইয়াত এইটো চাওক কি আছে 6 ইকুৱেল টু 3 6 মাইনাছ এক্স 3 দিয়ে কেইবাৰ গ'ল দুবাৰ তো ইয়াত 2 আহি গ'ল 2 ইকুৱেল টু 6 মাইনাছ এক্স তো এক্সটো কি আছে ব্ৰেকেট উঠাই দিব পাৰে আপুনি ইয়াত হয়নে তো এক্সটো এফালে লৈ আনক তো এফালে হৈ যাব তো এক্সটো এফালে আহিলে কি হ'ব প্লাছ হৈ যাব এফালে কি হৈ যাব 2টো এফালে গ'লে মাইনাছ হৈ যাব 6 মাইনাছ 2 এনচাৰ হ'লে কি হ'ব এক্স ইকুৱেল টু 4 কিলোমিটাৰ পাৰ আৱাৰ পানীখিনিৰ স্পীড কিমান হ'ব 4 কিলোমিটাৰ পাৰ আৱাৰ ইয়াত বুজিবলগীয়া বস্তু এইটোৱে আছিল যে 3 গুণ যে যোনটো কৈছে থ্ৰাইজ এজ মাছ টাইম 3 গুণ সময় লাগে সেম ডিষ্টেঞ্চ সেম দূৰত্ব যাবলৈ এগেইনষ্ট দ্য ষ্ট্ৰীম মানে আপত এগেইনষ্ট দ্য ষ্ট্ৰীম মানে কি আমি সেকেন্ড কুৱেশ্যন যোনটো কৰিছিলোঁ এক্সাৰসাইজৰ আপ এগেইনষ্ট দ্য ষ্ট্ৰীম এণ্ড সেম ডাইৰেকশ্যন মই বুজাই দিছিলোঁ যে সেই কুৱেশ্যনটো সেইকাৰণে লৈছিলোঁ ইয়াত চাওক মেক্সিমাম কুৱেশ্যনত এইটো ইউজ হৈছে আপ ষ্ট্ৰীম ডাউন ষ্ট্ৰীম ডাইৰেক্ট কুৱেশ্যন শব্দটো নিদিবও পাৰে ঠিক আছে শব্দটো নিদিলেও আমি এইটো গম পাই যাম যে এগেইনষ্ট দ্য ষ্ট্ৰীম মানে এগেইনষ্ট পানীখিনি যোনফালে গৈ আছে তাৰ অপজিট ডাইৰেকশ্যনত আহিছে তো অপজিট ডাইৰেকশ্যনৰ উল্টা চাইডে গ'লে কি হ'ব আপ ষ্ট্ৰীম হয় নাই আপুনি সেনেকৈ মনত ৰাখক ওপৰত উঠিবলৈ কি পানী এফালৰ পৰা আছে পানী এফালৰ পৰা আহিছে তাৰমানে ওপৰত উঠিব কষ্ট হ'লে স্পীড কমি যাব সেইটো কি হৈ যাব আপ ষ্ট্ৰীম আৰু পানী যোনফালে গৈ আছে এইফালে আপুনি আৰামত যাবলৈ আৰামত যাবগৈ সেইটো কি হৈছে ডাউন ষ্ট্ৰীম ডাউনত নামিবলৈ আমাৰ কষ্টও কম হয় আৰু সময়ো কম সময় লাগে হৈ গ'ল তো এতিয়া কি কৈছে এগেইনষ্ট দ্য ষ্ট্ৰীম তো সেইকাৰণে কি হৈ গ'ল এগেইনষ্ট দ্য ষ্ট্ৰীম এইটো কি হৈ যায় ডাউন আপ ষ্ট্ৰীম হৈ গ'ল আপ ষ্ট্ৰীম ইনটু টাইম এইটো স্পীড ইনটু টাইম এইটো ক'ৰ পৰা আহিছে এই ইকুৱেশ্যনটো আহিছে ক'ৰ পৰা কুৱেশ্যনত দিয়া আছে আৰু এইটো চিম্পলিফাই কেনেকৈ কৰিছোঁ এইটো স্পীড জানো আমি ডিষ্টেঞ্চ বাই টাইম তো ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম এইটো ডিষ্টেঞ্চ কিমান হৈ গ'ল 6 কিলোমিটাৰ আৰু স্পীড কিমান হৈছে স্পীড হৈছে আপ ষ্ট্ৰীম স্পীড এইটো 6 মাইনাছ এক্স আৰু ইনটু কি হৈছে টাইম আছে ইনটু টাইম কি হ'ল 3 গুণ লাগে তো ইনটু 3 কৰি দিলোঁ তাৰপিছত আমি চিম্পলিফাই কৰি দিলোঁ আমাৰ এনচাৰ কিমান পাই গ'লোঁ এক্স কিমান হৈছে 4 কিলোমিটাৰ পাৰ আৱাৰ তো এইখিনিয়ে আছিল বট এণ্ড ষ্ট্ৰীমৰ যিমানখিনি এক্সাৰচাইজ এইখিনিৰ ওপৰতেই মেক্সিমাম কুৱেশ্যন আহি থাকে আপোনাৰ কম্পিটিটিভ এক্সামত যদি কিছুমান কুৱেশ্যন বুজি পোৱা নাই তো ভিডিঅ'টো ৰিভাৰ্চ কৰি পেলাই আকৌ এবাৰ চাব বুজি পাই যাব তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ